পাইছো সেইটো বিষয়টো হৈছে সোশ্যাল এণ্ড কালচাৰেল এন্থ্ৰোপলজি মিনিং স্কোপ এণ্ড ৰিলেভেন্স সামাজিক আৰু সাংস্কৃতিক নৃতত্ব অৰ্থ পৰিসৰ আৰু ইয়াৰ প্ৰাসংগিকতা এতিয়া সেই বিষয়ে আমি বৰ্তমান যি আমি এই টপিকটো আৰম্ভ কৰিব বিচাৰিছো সেই টপিকটোৰ জানাৰ আগত আমি প্ৰথমতে জানিব লাগিব নৃতত্ব মানেনো কি হয় যি সামাজিক আৰু সাংস্কৃতিক নৃতত্বৰ বিষয়ে আমি ইয়াত আৰম্ভ কৰিব ওলাইছো এটা সম্পূৰ্ণ নতুন বিষয় তাৰ আগত আমি জানি লওঁ নৃতত্বনো মানে কি এন্থ্ৰোপলজি আৰু ইয়াৰ অৰ্থ কি তাৰ বিষয়ে এবাৰ আমি চমু বিৱৰণ এটা লৈ লওঁ এতিয়া নৃতত্ব শব্দটোৰ অৰ্থ হৈছে মানৱৰ বিষয়ে কৰা অধ্যয়ন বা বিজ্ঞান ইয়াত আমি মানৱ জাতিৰ উৎপত্তি আবিৰ্ভাৱ আৰু কেনেকৈ ইয়াৰ ক্ৰমবিকাশ হৈ বৰ্তমান সময়ত তেওঁলোকৰ কেনেকৈ আবিৰ্ভাৱ হ'ল কেনেকৈ ক্ৰমবিকাশ হৈ এই নিৰন্তৰ পদ্ধতি নিৰন্তৰ যোনটো প্ৰয়াস যোনটো প্ৰচেছত চলি আছে সেই গোটেইখিনিকে সাৰ্বংগিক দিশৰ পৰা অধ্যয়ন কৰা বিষয়টো হৈছে নৃতত্ব এতিয়া নৃতত্বত আমি ইয়াৰ উৎপত্তি শব্দটোৰ উৎপত্তিৰ বিষয়ে আমি জানো উৎপত্তি ক'ৰ পৰা হৈছে নৃতত্বৰ শব্দৰ অৰ্থটিৰ উৎপত্তি হৈছে গ্ৰীক ভাষা এন্থ্ৰপছ আৰু লগছ এন্থ্ৰপছ মানে হৈছে মানৱ আৰু লগছ মানে হৈছে অধ্যয়ন বা বিজ্ঞান গতিকে এন্থ্ৰপছ মানে মানৱ আৰু লগছ মানে হৈছে বিজ্ঞান এই দুটা শব্দক যদি আমি একগোট কৰি লওঁ তেতিয়া হৈছে মানৱ জাতিৰ বিষয়ে কৰা অধ্যয়ন বা বিজ্ঞান এই এই শাখাটোত আমি আমি কি কৰোঁ মানৱ জাতিৰ বিষয়ে কেনেকৈ তেওঁলোকৰ উৎপত্তি আৰু তেওঁলোকৰ ক্ৰমবিকাশৰ লগে লগে সংস্কৃতিৰ দিশটো আমি অধ্যয়ন কৰোঁ আমি নৃতত্ব এটা সাৰ্বংগিক বিকাশ বুলি আমি ক'ব পাৰোঁ মানৱ জাতিৰ এটা সাৰ্বংগিক দিশ আমি অধ্যয়ন কৰোঁ ইয়াক আমি এটা হোলিষ্টিক ষ্টাডি বুলি কওঁ কাৰণ কি নৃতত্ব এনে এটা বিষয় য'ত আমি অকল এটা লিমিটেড এৰিয়াৰ ভিতৰত নাথাকি ইয়াৰ পৰিসৰটো বহল অৰ্থত আমি অধ্যয়ন কৰোঁ যেনে ক'ব গ'লে আমি যদি চাওঁ ইয়াত আমি নৃতত্বত সামাজিক দিশ সাংস্কৃতিক দিশ তাৰ লগতে ইয়াত আমি আৱয়িক দিশটো অধ্যয়ন কৰোঁ গতিকে আমি ইয়াৰ বিষয়টোক এটা সৰু এৰিয়াত লিমিটেড নাৰাখি ইয়াৰ এৰিয়াটো ইয়াৰ যোনটো মানে ষ্টাডি এৰিয়া সেইটো অত্যন্ত বহল গতিকে আমি নৃতত্বত মানৱ জাতিক আমি হোলিষ্টিক দিশৰ পৰা অধ্যয়ন কৰি কাৰণ ইয়াক আমি হোলিষ্টিক ষ্টাডি বুলিও কোৱা হয় তাৰ লগতে নৃতত্ব এনে এটা বিষয় য'ত আমি মানৱ জাতিৰ উৎপত্তিৰ পৰা বৰ্তমান সময়লৈকে তেওঁলোকৰ পৰিৱৰ্তন সেই পৰিৱৰ্তন কেনে হৈছে সেই পৰিৱৰ্তনৰ কাৰণে তেওঁলোকৰ কেনেকুৱা চেঞ্জেছ আহিছে সেইখিনি কথা আমি অধ্যয়ন কৰোঁ আৰু লগতে আমি যিবিলাক বৰ্তমান সমস্যা যি সমাজত চলি আছে যিবিলাক কাৰেণ্ট চিটুৱেশ্যন যিবিলাক কাৰেণ্ট প্ৰব্লেম সেই সমস্যাসমূহ সমাধান কৰাৰ ক্ষেত্ৰতো কিন্তু নৃতত্ববিদসকলে বহুখিনি অৱদান আগবঢ়াই আহিছে গতিকে নৃতত্ব হৈছে মানৱ জাতিৰ কৰা বিষয় কৰা অধ্যয়ন বা বিজ্ঞান এনেধৰণৰ বিজ্ঞানৰ চাহিদা অতি গভীৰ কাৰণ কি এনেকুৱা ধৰণৰ বিজ্ঞানত আমি সদায় নিজৰ বিষয়ে কৰা অধ্যয়ন কৰা বুলি কওঁ কাৰণ কি আমি যেতিয়াই নিজকে অধ্যয়ন কৰোঁ তেতিয়া সেনেকুৱা ধৰণৰ বিষয়বস্তুৰ যি গভীৰতা অতি বহল থাকে অতি গভীৰ সেনেকুৱা ধৰণৰ বিষয়ত আমি মানৱ জাতিৰ যি উৎপত্তিৰ পৰা আৰম্ভ কৰি তাৰ ক্ৰমবিকাশ তাৰ সাংস্কৃতিক দিশটোৰ পৰা আৰম্ভ কৰি সামাজিক দিশৰ পৰা আৰম্ভ কৰি আমি যিহেতু গোটেইসমূহ দিশ সামৰি লওঁ গতিকে সেই বিষয়ৰ অধ্যয়নৰ পৰিসৰ অতি বহল আৰু অতি গভীৰ বুলি ক'ব পাৰোঁ গতিকে আমি নৃতত্বৰ যি অধ্যয়ন কৰোঁ সেই অধ্যয়নৰ মানৱ জাতিৰ ক্ৰমবিকাশ মানৱ জাতিৰ উৎপত্তি সাংস্কৃতিক দিশৰ লগতে আমি অন্য দিশসমূহ ইয়াৰ তলত অধ্যয়ন কৰোঁ গতিকে এই শব্দটোৰ উৎপত্তি কেনেকৈ হৈছে সেই প্ৰথমে এই শব্দটো কোনে ব্যৱহাৰ কৰিছিলে সেইটো আমি আগে জানি ল'ব লাগিব প্ৰথমে আমি জানি লওঁ এই শব্দটো প্ৰথমে গ্ৰীক দাৰ্শনিক এৰিষ্টটলে ব্যৱহাৰ কৰিছিলে তেওঁ প্ৰথমতে এইটো শব্দৰ ব্যৱহাৰ কৰিছিলে আৰু তাৰ পিছত এই নৃতত্বৰ সংজ্ঞা বহুসমূহ যি দাৰ্শনিক আছে তেওঁসকলে নিজে নিজে ধাৰণাকে দিয়া হৈছে প্ৰথম যোনটো আমি ডেফিনেশ্যন পাইছোঁ সংজ্ঞা সেইটো সংজ্ঞা দিছিলে হাৰ্স্কোভিছে তেওঁ কি কৈছিল নৃতত্ব হৈছে মানৱৰ আৰু তেওঁৰ কৰ্মৰ ওপৰত কৰা অধ্যয়ন বা বিজ্ঞান মানৱৰ যি কৰ্ম মানৱ জাতিৰ যি কৰ্ম কৰে সেই কৰ্ম আৰু তেওঁৰ কৰ্মৰাজিৰ বিষয়ে কৰা অধ্যয়ন বা বিজ্ঞান কাৰণ কি আমি নৃতত্বত যি সামাজিক আৰু সাংস্কৃতিক নৃতত্বৰ কথা আমি কৈ আছো সেই দুটা বিষয়তে কিন্তু আমি মানৱ জাতিৰ সংস্কৃতিৰ কথা আমি অধ্যয়ন যে কৰোঁ সেই সংস্কৃতিনো কি মানৱ জাতিৰ কৰ্মৰ ওপৰত হৈছে সংস্কৃতি আল্টিমেটলি দ্য ৱৰ্ক অফ মেন আমি যিখিনি কৰ্ম কৰিছোঁ সেই কৰ্মৰ পৰাই সেই বস্তুৰ পৰাই কিন্তু আমাৰ কালচাৰটো ৰিফ্লেক্ট কৰিছে গতিকে যোনটো হাৰ্স্কোভিছৰ ডেফিনেশ্যন তেওঁ যোনটো ক'ব বিচাৰিছে যে নৃতত্ব হৈছে মানুহ আৰু মানুহৰ কৰ্মৰ ওপৰত কৰা বিজ্ঞান মানুহে যিখিনি কৰ্ম কৰিছে সেই কৰ্মখিনি কিন্তু ৰিফ্লেক্ট কৰিছে তেওঁ আমাৰ সংস্কৃতি যেনে উদাহৰণস্বৰূপে আমি যিখিনি আমি কাম কৰি আছোঁ যেনেধৰণে আমি
আচৰণ দেখুৱাম হেনে ধৰণৰ আমি আচৰণৰ পৰাই আমাৰ সংস্কৃতিটো বুজা যায় যেনে এজন ব্যক্তিয়ে যেনেকে আচৰণ কৰিব তেওঁ যি ধৰণে আচৰণ কৰিব সেই আচৰণটো আমি কি বুলি ক'ম তেওঁ হেতু সংস্কৃতি বুলি ক'ম তেওঁ যেনেকে মানুহক ওয়েলকাম কৰিছে তেওঁৰ যেটো বিহেভিয়াৰ তে সেই আচৰণটো আমি সংস্কৃতিৰ ভিতৰত অন্তৰ্ভুক্ত কৰো তাৰ লগতে আমি ইয়াত কি কৰো তেওঁৰ কৰ্ম তেওঁ কেনে ধৰণৰ কৰ্ম কৰিছে তেওঁৰ কৰ্মটো কিহৰ লগত জড়িত আৰু তেওঁৰ কৰ্মৰ জৰিয়তে তেওঁ কিমানখিনি সংস্কৃতি দেখুৱাব পাৰিছে হেতুৰ লগতো কিন্তু নৃতত্ব জড়িত হৈ আছে গতিকে যোনটো হাৰ্স্কোভিচৰ ডেফিনেশন সেই ডেফিনেশনটোত আমি দেখা পাইছো তে যোনটো নৃতত্বৰ কথা কৈছে নৃতত্ব মানৱ আৰু মানৱৰ কৰ্মৰ লগত জড়িত হৈ আছে তাৰ পিছত যোনটো ডেফিনেশন আহিলে হেতু আহিলা ক্ৰোবাৰ এল ক্ৰোবাৰে তেওঁ কি কৈছিলে তেওঁ নৃতত্বক কৈছে এটা মানৱৰ আৰু তেওঁৰ কৰ্ম আৰু তেওঁৰ বিহেভিয়াৰ আচৰণৰ বিজ্ঞান বুলি কৈছে মানুহে যেনেকুৱা কৰ্ম কৰিব সেই কৰ্মৰ লগত তেওঁ আচৰণৰ বহুখিনি সংজ্ঞা জড়িত হৈ আছে যেনে এজন ব্যক্তিয়ে তেওঁ যেনেকে ধৰণে আচৰণ কৰিছে সেই আচৰণটো আমি তাক লক্ষ্য কৰি সেই ব্যক্তিজনৰ আমি তাৰ ব্যক্তিত্বৰ বিষয়ে আমি জানিব পাৰো যেনেকে উদাহৰণস্বৰূপে আমাৰ ইণ্ডিয়ান কালচাৰ যেনেকুৱা বিহেভ কৰে মানে এটা পাৰ্সনালিটি তেওঁ এজন ব্যক্তি হেতু যদি আমি পশ্চিমীয়া সংস্কৃতিৰ লোকৰ লগত আমি তুলনা কৰি চাও তেনে দেখা পাম তেওঁলোকৰ যি আচৰণ বিধি যি বিহেভিয়াৰ আছে হেতু সম্পূৰ্ণ বেলেগ ইয়াত যেনেকে নমস্কাৰ কৰি আমি এজন মানুহক ওয়েলকাম কৰো তেওঁলোকে হাত হ্যান্ডশেক কৰি পেলাই তেওঁলোকে ওয়েলকাম কৰে তেওঁলোক আৰু হয়তো চাইনাত বেলেগ ধৰণৰ হ'ব মোৰ দুৱাই পেলাই তেওঁলোকে সম্বোধন জনায় সেই কাৰণে আমি ক'ব পাৰো যে জাগা আৰু মানে জাগা বেলেগ বেলেগে সাংস্কৃতিক আচৰণ যি মানে কালচাৰেল বিহেভিয়াৰ অফ দ্য পিপল আর অলসো ডিফারেন্ট এই কারণে ইয়াত তেওঁ যোনটো কৈছে হাৰ্স্কোভিচৰ ডেফিনেশনটো তেওঁ এটো ৰিফ্লেক্ট কৰিছে যে সংস্কৃতি হয় মানৱৰ কৰ্ম আৰু তেওঁৰ আচৰণ বিধিৰ ওপৰত কৰা বিজ্ঞান বা অধ্যয়ন তাৰ লগত আৰু তাৰছত বিলছেন হয়জাৰ তেওঁলোকে আকৌ কি কৈছে নৃতত্বক তেওঁ কৈছে যে মানৱ জাতিৰ ইতিহাসৰ বিষয়ে কৰা অধ্যয়ন মানৱ জাতিৰ ইতিহাস আৰু বৰ্তমান সময়লৈকে মানৱ জাতি কেনেকে ধৰণে কাম কৰিছে তেওঁলোকে আগৰ পৰা অতীতৰ পৰা বৰ্তমানলৈকে তেওঁলোকৰ কৰ্ম তেওঁলোকৰ যিখিনি কৰ্ম তেওঁলোকে অতীতৰ পৰা বৰ্তমানলৈকে তেওঁলোকে নিৰন্তৰভাৱে চলাই ৰাখিছে সেই কৰ্মখিনি যদি আমি একগোট কৰি চাও তেতিয়া সেই কৰ্মখিনিক আমি নৃতত্ব বুলি ক'ব পাৰো নাইবা এন্থ্ৰোপলজিক্যাল ৱৰ্ক বুলি ক'ব পাৰো যেনেকে উদাহৰণস্বৰূপে যদি আমি চাও মানুহৰ যি ঘৰ বনোৱা কৌশল প্ৰথমতে মানুহে যেতিয়া অঘৰী জীৱন জীয়াইছিলে তেতিয়া আমি দেখিছিলো যেতিয়া মানুহে এটা জায়গাত তেওঁলোকে স্থায়ীভাৱে বসবাস কৰা নাছিল তেতিয়া তেওঁলোকৰ যি হাউচিং প্যাটাৰ্ন সেই প্যাটাৰ্নটো বেলেগ আছিল কিন্তু সময়ৰ লগে লগে মানুহে কি কৰিলে তেওঁলোকৰ যি মানে বসবাস কৰা যি তেওঁলোকৰ মানে তেওঁলোকে যেনেকে ঘৰ এটা বনাইছিল সেই ঘৰৰ আকৃতি নাইবা আকাৰ হেতু মডিফিকেশন হৈ গৈ আছিল তাৰ পিছত হেনেকে যেনেকে সময়ৰ লগত যেনেকে মডিফিকেশন হৈ গৈ আছিল তাৰ পিছত সেই মডিফিকেশনৰ জৰিয়তে আমি কি দেখিছিলো কি সেই ব্যক্তিজনে তেওঁলোকে আৰু সময়ৰ লগে লগে আৰু নতুন নতুন ঘৰ বনোৱা কৌশল কৰি গৈ আছিল কাৰণ সময়ৰ লগে লগে সেই ব্যক্তিজনৰ নাইবা সেই গুটটোৰ যিখিনি পৰিৱৰ্তন আহিছে হয়তো ঘৰ বনোৱাৰ ক্ষেত্ৰতে হওক নাইবা অন্য ক্ষেত্ৰতে হওক সেই গুটেইখিনি আমি সংস্কৃতিৰ ভিতৰত ধৰি ৰাখিব পাৰো যেনেকৈ ঘৰ বনোৱাৰ কথাটো ক'লো তাৰ লগতে যদি আমি ফেনখনৰ কথাই ক'লো এই ফেনখন কেনেকুৱা আছিল সময়ত এই ফেনখন হাতেৰে মানুহে বিচিছিল তাৰ পিছত হয়তো ইলেক্ট্ৰিক আহিল তাৰ পিছত গৈ গৈ আজিকালি আৰু আধুনিক দিশৰ ফেন আহি আছে গতিকে আমি যদি এই সংস্কৃতিক সমলসমূহকে চাওঁ যিবিলাক মেটেৰিয়েল কালচাৰকে যদি চাওঁ সেই মেটেৰিয়েল কালচাৰ সমূহে কিন্তু আমাক এটা উৎকৃষ্ট উদাহৰণ মানৱ জাতিৰ যি ক্ৰমবিকাশ হয় যি সাংস্কৃতিক ক্ৰমবিকাশ চলি আছে নিৰন্তৰ দিশত এই সাংস্কৃতিক ক্ৰমবিকাশৰ যোনটো এটা উৎকৃষ্ট উদাহৰণ হৈছে আমাৰ মেটেৰিয়েল কালচাৰ তাৰ পিছত আমি অন্য ডেফিনেশনটো যদি চাওঁ তেতিয়া তাতে দেখা পাম বয়াছে কি কৈছে নৃতত্ব হৈছে মানুহৰ তেওঁ সামাজিক প্ৰাণী হিচাপে সংজ্ঞা হিচাপে সংজ্ঞাত কৰে যেনেকৈ ইয়াত কৈছে মানৱ জাতিক সামাজিক প্ৰাণী হিচাপে কাৰণ কি আমি যদি সমাজত বসবাস কৰো আমি নিজকে সামাজিক প্ৰাণী হিচাপে স্বীকৃতি দিব লাগিব we must consider ourselves as social being গতিকে আমি এই শাখাটোত কি কৰো আমি মানুহক সামাজিক প্ৰাণী হিচাপে চাওঁ because we live in a society আমি যেটো সমাজত থাকো আমি সমাজৰ প্ৰাণী হিচাপে আমি থাকি পেলাই সমাজৰ হিতৰ কাৰণে চিন্তা কৰিব লাগিব আমি বেলেগ এটা দিশৰ পৰা চাব নোৱাৰিম আমি চাব লাগিব we must study society from
সোসাইটিৰ পইণ্ট অফ ভিউ ইকাৰণে ইয়াত কি হৈছে তেওঁ যোনটো ক'ব বিচাৰিছে বোৱাছে কৈছে কি যিহেতু মানৱ সমাজত বসবাস কৰে ইকাৰণে তেওঁ সামাজিক প্ৰাণী আৰু তেওঁৰ যিখিনি কৰ্ম সেই কৰ্মখিনিৰ জৰিয়তে তেওঁ নিজকে সমাজত প্ৰতিষ্ঠা কৰিছে আৰু সেই কাৰণে আমি মানৱ জাতিক সামাজিক প্ৰাণী হিচাপে সংজ্ঞাত কৰিছে তাৰ পিছত আমি দেখা পালো যে এই সমূহ যি ডেফিনেশ্যন যি সংজ্ঞা এই সংজ্ঞাৰ পৰা আমি দেখা পালো যে নৃতত্বৰ যি সমূহ ব্যাখ্যা দিছে সেই ব্যাখ্যাসমূহ অতি গভীৰ এটা কিছুমান সংজ্ঞাত দিছে নৃতত্ব হৈছে মানুহ আৰু মানুহৰ কৰ্মৰাজিৰ ওপৰত এজনে দিছে কি নৃতত্ব হৈছে আমাৰ মানৱ জাতিৰ যি ইতিহাস মানে যদি ক'বলৈ যাওঁ সেই যোনটো মানে পাষ্ট জাৰ্নি সেই জাৰ্নিটোৰ বিষয়ে কৰা অধ্যয়ন বা বিজ্ঞান বুলি কৈছে আৰু কিছুমানে কৈছে নৃতত্ব হৈছে মানুহক সামাজিক প্ৰাণী হিচাপে কৰা অধ্যয়ন বা বিজ্ঞান গতিকে এই যোনটো মানে ডেফিনেশ্যন সেই ডেফিনেশ্যন বিলাকৰ পৰা আমি গম পালো সংজ্ঞাৰ পৰা গম পালো যে নৃতত্ব হৈছে এটা হোলিষ্টিক ষ্টাডি এন্থ্ৰোপলজি এটা হৈছে হোলিষ্টিক ষ্টাডি কাৰণ কি আমি ইয়াত মানুহক সব এটা দৃষ্টিকোণৰ পৰা অধ্যয়ন কৰো সামাজিক দিশৰ পৰা সাংস্কৃতিক দিশৰ পৰা আৰু লগতে আমি ইয়াত আৱেগিক দিশৰ পৰা অধ্যয়ন কৰো এই কাৰণে ইয়াৰ পৰিসৰ অতি বহল এতিয়া আমি ইয়াৰ আমাৰ টপিকটোৰ বিষয়ে আৰু অলপমান জানি লওঁ যোনটো সামাজিক সাংস্কৃতিক নৃতত্ব যে কৈছো এই সামাজিক সাংস্কৃতিক নৃতত্ব হৈছে নৃতত্বৰ এটা শাখা বুলি ক'ব পাৰো আমাৰ নৃতত্বত প্ৰধানকৈ দুটা শাখা জড়িত হৈ আছে হেতু হৈছে আৱেগিক নৃতত্ব আৰু সাংস্কৃতিক নৃতত্ব আৱেগিক নৃতত্বত মানৱ জাতিৰ আৱেগিক দিশটো অধ্যয়ন কৰে মানৱ জাতি কেনেকৈ ক্ৰমবিকাশ হৈ পেলাই এই আমাৰ পৃথিৱীত কেনেকৈ তেওঁলোকে সময়ৰ লগত নিজকে কেনেকৈ খাপ খাব পাৰিছে কেনেকৈ সময়ৰ লগত নিজকে তেওঁলোকে এডজাষ্ট কৰি পেলাই তেওঁলোকে যিবিলাক পৰিৱৰ্তন আহিছে সেই পৰিৱৰ্তন বিষয়ে অধ্যয়ন কৰে বিশেষকৈ আমি যদি কওঁ আৱেগিক দিশটো অধ্যয়ন কৰে সেই আৱেগিক দিশত কিন্তু বহুখিনি কথা আহি যায় যেনে মানৱ জাতিৰ উৎপত্তি আহি গ'ল মানৱ জাতিৰ ক্ৰমবিকাশ আহি গ'ল লগতে আমাৰ যি ভেৰিয়েশ্যন মানৱ জাতিৰ আমাৰ সমাজত যিমানখিনি ভেৰাইটি আছে সেই বিষয়ে অধ্যয়ন কৰে লগতে ইয়াত বহুত ধৰণৰ জেনেটিকেল ডিজিজৰ কথা অধ্যয়ন কৰে গতিকে আৱেগিক দিশটো বেলেগ তাৰপিছত আমি যদি সাংস্কৃতিক দিশটো চাওঁ যে সাংস্কৃতিক দিশত কিন্তু বহুত কেইটা সৰু সৰু উপশাখা জড়িত হৈ আছে যেনে সামাজিক নৃতত্ব সাংস্কৃতিক নৃতত্ব তাৰ লগতে আৰু অন্য প্ৰাগইতিহাস লগত অন্য শাখাসমূহ জড়িত হৈ আছে গতিকে আজি যোনটো আমাৰ বিষয়ত আলোচনাৰ বিষয় সেই আলোচনাৰ বিষয়ত আমি সামাজিক সাংস্কৃতিক নৃতত্বৰ বিষয় আমি সামৰি ল'ম এতিয়া যোনটো আমি টপিক হেতু সামাজিক সাংস্কৃতিক নৃতত্ব তাৰ বিষয়ে জানো যে সামাজিক সাংস্কৃতিক নৃতত্ব দুটা যি শব্দত এই শব্দতে কিন্তু জড়িত আছে আমাৰ অধ্যয়ন সমাজ আৰু সংস্কৃতি আমি জানো সমাজৰ বাহিৰে আমি কেতিয়া সংস্কৃতিৰ কথা আমি কল্পনাই কৰিব নোৱাৰো এখন সমাজ এখন সুস্থ সবল সমাজক আমি য'ত মানে সুস্থ আমি দিশৰ পৰা যদি চাওঁ সেইখন সোসাইটিত এখন সমাজত সংস্কৃতি মানে অবিহনে আমি কেতিয়া কল্পনা কৰিব নোৱাৰো প্ৰত্যেক সমাজতে তেওঁলোকৰ এক নিৰ্দিষ্ট স্বকীয় এটা পৰম্পৰা এটা ট্ৰেডিশন আছে এটা আইডেন্টিটি আছে গতিকে আমি দেখা পাম যে এই যি আমাৰ সমাজত এই সমাজত প্ৰত্যেক সমাজতে তেওঁলোকৰ এটা বিশেষকৈ নিজস্ব সাংস্কৃতিক আইডেন্টিটি আছে আৰু সেই মানে সাংস্কৃতিক আইডেন্টিটিৰ কাৰণে তেওঁলোকে চহকী গতিকে এই সামাজিক সাংস্কৃতিক নৃতত্ব হৈছে সামাজিক নৃতত্ব আৰু সাংস্কৃতিক নৃতত্বৰ একেলগে বুজিবলৈ ব্যৱহাৰ কৰা শব্দ যদি আমি সোশিও কালচারাল এন্থ্ৰোপলজি বুলি কওঁ তেতিয়া সেই দুটাৰ মিক্স বুলি ক'ব আৰু যদি আমি সামাজিক নৃতত্ব সাংস্কৃতিক নৃতত্ব বুলি কওঁ তেতিয়া হলে হয়তো বেলেগ বেলেগ যেন লাগিব কিন্তু এই দুটা শব্দই কিন্তু এটা অৰ্থকে বুজাইছে সামাজিক নৃতত্বই সমাজৰ বিষয় অধ্যয়ন কৰে সাংস্কৃতিক নৃতত্বই সমাজৰ সংস্কৃতিৰ বিষয় গুৰুত্ব সহকাৰে অধ্যয়ন কৰে কিন্তু দুটাৰে অধ্যয়নৰ যোনটো প্ৰণালী সেইটো কিন্তু সমাজতে হৈ পেলাই জড়িত হৈছে কাৰণ কি এই দুটা বস্তু এই দুটা যোনটো বিষয় নৃতত্বৰ বিষয় সেই দুটা বিষয়ে কিন্তু সমাজৰ যোনটো গুৰুত্বপূৰ্ণ দিশ সেই গুৰুত্বপূৰ্ণ দিশসমূহ একেলগে আৱৰি পেলাই অধ্যয়ন কৰে গতিকে এই দুটা শব্দক আমি সামাজিক সাংস্কৃতিক নৃতত্ব বুলিও আমি ক'ব পাৰো ইয়াৰ এই অৰ্থতে ক'ব পাৰো যে সামাজিক তত্ত্ব সামাজিক নৃতত্ব আৰু সাংস্কৃতিক নৃতত্ব একেলগে বুজিবলৈ ব্যৱহাৰ কৰে যদি আমি একে ধৰণে আমি এটো কম্বাইন কৰি অধ্যয়ন কৰো এটো নৃতত্বৰ চাৰিটা মুখ্য শাখাৰ ভিতৰত সামাজিক সাংস্কৃতিক নৃতত্ববিদসকলে সমাজ আৰু সংস্কৃতিৰ অধ্যয়নৰ ওপৰত গুৰুত্ব দিয়ে আনহাতে প্ৰায় সাংস্কৃতিক
সামাজিক নৃতাত্ত্বিকসকলে প্ৰতি আগ্ৰহী সকলো ক্ষেত্ৰতে প্ৰাকৃতিৰ পৰিৱৰ্তনৰ স্বীকৃতি দিয়ে আৰু পৰম্পৰাগত জনজাতীয় দৃষ্টিভংগীৰ ওপৰত গুৰুত্ব এক সমসাময়িক বুজিবলৈ বৈচিত্ৰ্য আৰু সৰ্বজনীন স্থানান্তৰ কৰা হয় গতিকে এই যোনটো বিষয়বস্তু আমি সামাজিক সাংস্কৃতিক নৃতত্ত্বত আমি দেখা পাম ইয়াত যোনটো অধ্যয়ন প্ৰণালী এইটো অধ্যয়ন প্ৰণালী অকল এটা বিষয়তে লিমিটেড নাথাকে ইয়াত আমি দেখা পাম যোনটো সামাজিক নৃতত্ত্বত এই সামাজিক নৃতত্ত্বত সমাজৰ বিভিন্ন যিসমূহ সামাজিক যিবিলাক অনুষ্ঠান প্ৰতিষ্ঠান আছে সেই অনুষ্ঠান প্ৰতিষ্ঠানসমূহ সমাজত কেনেকে ধৰণৰ চলিছে সেই অনুষ্ঠান প্ৰতিষ্ঠানসমূহৰ ৰোল কি ভূমিকা কেনে সেই অনুষ্ঠান প্ৰতিষ্ঠানসমূহেনো কেনেকে ধৰণে কাম কৰিছে তেওঁলোকে সমাজৰ কিমান হিতৰ কাৰণে কাম কৰিছে আৰু লগতে মানুহ আমি এজ এ সামাজিক প্ৰাণী হিচাপে আমাৰ কি ভূমিকা হ'ব লাগে সেই বিষয়ে কিন্তু অধ্যয়ন কৰে আমি সমাজত থাকি সোসাইটিৰ ডিফাৰেন্ট ফাংচন সমাজৰ বিভিন্ন যি একোটা ৰোল আছে ভূমিকা আছে সেই বিষয়ে অধ্যয়ন কৰে আৰু তাৰ লগতে ই কি কৰে সমাজৰ পৰিৱৰ্তনৰ দিশসমূহ কিন্তু গুৰুত্ব সহকাৰে অধ্যয়ন কৰে বিশেষকৈ মানে সামাজিক নৃতত্ত্বই আজিকালি যদি বৰ্তমান যুগত আমি দেখিছো যিবিলাক সমস্যা হয়তো একেবাৰে খুবেই ক্ৰুচিয়াল যিবিলাক মডাৰ্ণ আধুনিক যুগৰ যি কাৰণে সমস্যাসমূহ সৃষ্টি হৈ আছে এই সমস্যাসমূহ গুৰুত্ব সহকাৰে অধ্যয়ন কৰে তাৰ লগতে এই সমস্যাসমূহ সমাধানৰ দিশতো কিন্তু আগবাঢ়ি যায় গতিকে এই যি সমূহ বিষয়বস্তুসমূহ সেই বিষয়বস্তুসমূহ অকল যে আমি সমাজৰ অধ্যয়নতে লিমিটেড থাকে সেইটো নহয় তাৰ লগতে সমাজৰ যিবিলাক সমস্যা এই সমস্যাৰ দিশতো কিন্তু আগবাঢ়ি যায় গতিকে আমি যদি ক'বলৈ যাওঁ মানে আমি নৃতত্ত্বৰ এটা মানে বহল অৰ্থত যদি ক'বলৈ যায় কাৰণে হোলিষ্টিক ষ্টাডি বুলি কয় কাৰণ কি অকল ই এটা বিষয়ৰ ওপৰতে নিজৰ মানে অধ্যয়নটো মানে সামৰি নলয় ই গোটেই দিশটো অধ্যয়নটো সামৰি লয় সমাজৰ গোটেইখিনি দিশ ইয়াৰ ভিতৰত অন্তৰ্ভুক্ত হৈ যায় তাৰ লগতে যি সাংস্কৃতিক নৃতত্ত্বৰ কথা কৈছো এই সাংস্কৃতিক নৃতত্ত্বই অকল সংস্কৃতিৰ দিশৰ ওপৰত অধ্যয়ন নকৰে তাৰ লগতে সংস্কৃতি আৰু পৰিৱেশৰ ওপৰত যি সম্পৰ্ক সেই বিষয়েও কিন্তু অধ্যয়ন কৰে আমি জানো যে পৰিৱেশৰ লগত সংস্কৃতি জড়িত হৈ আছে আমি জানো পৰিৱেশৰ লগত যেনেকুৱা যোন ব্যক্তিয়ে পৰিৱেশত থাকে সেই পৰিৱেশৰ লগত তেওঁলোকে নিজৰ লাইফষ্টাইলটো এডপ্ট কৰে আৰু তেওঁলোকৰ জীৱনশৈলী এডপ্ট কৰা মানে কিন্তু সংস্কৃতি মানে যোন পৰিস্থিতি থাকে যেনে ধৰণৰ তেওঁলোকে পৰিৱেশত বসবাস কৰিবলৈ লয় সেই পৰিৱেশতে কিন্তু তেওঁলোকে নিজকে খাপ খুৱাবলৈ চেষ্টা কৰে আৰু সেই পৰিৱেশতে তেওঁলোকে কি কৰে নিজকে যে খাপ খুৱাবলৈ যাওঁতে তেওঁলোকে কিছু সঁজুলি তৈয়াৰ কৰি লয় যেনেকৈ উদাহৰণ স্বৰূপে আমি ইস্কিমছসকলৰ কথাই যদি উদাহৰণ কওঁ তেওঁলোকে যে বৰফৰ আগুৰি থকা অঞ্চলত বসবাস কৰে চাৰিওফালে বৰফ তেতিয়া তেওঁলোকে সেনেকুৱা জাগাত যেনেকুৱা যাতায়াত তেওঁলোকে কেনেকৈ কৰিব তেওঁলোকে তাতে স্লেজ গাড়ী তৈয়াৰ কৰি লৈছে ঠিক তেনেদৰে মানে মৰুভূমি অঞ্চলততো স্লেজ গাড়ী লৈ হ'লে নহ'ব কাৰণ তেওঁলোকে কেনেকৈ যায় উটত উঠি পেলাই যায় ঠিক মানুহে যেনেকুৱা পৰিস্থিতি প্ৰাকৃতিক পৰিৱেশত বসবাস কৰে সেই প্ৰাকৃতিক পৰিৱেশ অনুসৰি তেওঁলোকে তাতে নিজৰ মেটেৰিয়েল কালচাৰটো ডেভেলপ কৰি লয় গতিকে আমি যদি চাবলৈ যাওঁ তেতিয়া দেখা পাম এই মানৱ জাতিয়ে নিজৰ সুবিধা অৰ্থে তেওঁলোকে পৰিৱৰ্তনবিলাক কৰি লৈছে গতিকে আমি এই যি সমূহ মানে কথা আলোচনা কৰিলো তাৰ পৰা এইটো কথা গম পালো কি সামাজিক সাংস্কৃতিক নৃতত্ত্ব দুটাৰ মাজতে এটা সম্পৰ্ক আছে যেহেতু সমাজে সংস্কৃতিৰ অবিহনে সমাজৰ একো অস্তিত্ব নাই আৰু লগতে সংস্কৃতি কেনেকৈ হ'ব সমাজত যদি মানুহেই নাথাকে সংস্কৃতি কোনে কৰিব বিকজ মেন মেড কালচাৰ আমি মানুহে সংস্কৃতি তৈয়াৰ কৰিছো সংস্কৃতি নিজে হোৱা নাই সংস্কৃতি মানুহ আছে কাৰণে সংস্কৃতি তৈয়াৰ কৰা হৈছে গতিকে এই সংস্কৃতিৰ যেহেতু আমি গুৰি ধৰা এই কাৰণে আমি সমাজত যেহেতু আছো এই কাৰণে আমি সমাজৰ অবিহনে সংস্কৃতিৰ কথা কল্পনাই কৰিব নোৱাৰো আৰু এই সংস্কৃতিটো থাকিব ক'ত এই সংস্কৃতি থাকিব সমাজত গতিকে আমি দেখা পাম যে সমাজ আৰু সংস্কৃতি দুটা মুদ্ৰাৰ দুই পিঠি বুলি আমি এটা মুদ্ৰাৰ দুই পিঠি বুলি আমি ক'ব পাৰো তাৰ পিছত যদি আমি অন্য কথাসমূহ আলোচনা কৰি চাওঁ সামাজিক সংস্কৃতি নৃতত্ত্বই সময় আৰু স্থানত মানৱ সমাজত বৈচিত্ৰ্য অধ্যয়ন কৰে আৰু সেইবোৰৰ মাজত সাদৃশ্য বিচাৰি পায় এই বৈচিত্ৰ্য মানেনো কি কথা ক'ব বিচাৰিছো যি ডাইভাৰ্চিটি আছে আমাৰ যি সমাজত প্ৰত্যেক সমাজতে কিন্তু একোটা আমি দেখা পাম বিচিত্ৰময় মানে জীৱনশৈলী আছে যেনেকৈ আমি জানো ইউনিটি ইন ডাইভাৰ্চিটি যোনটো আমাৰ
মানে আমাৰ ইণ্ডিয়া কয় ইউনিটি ইন ডাইভাৰ্স যিমানখিনি ডাইভাৰ্স থাকিলেও কিন্তু আমাৰ ইউনিটি আছে আমাৰ ইণ্ডিয়া এটা ডাইভাৰ্স কাণ্ট্ৰি ইয়াত বিভিন্ন ধৰণৰ সংস্কৃতি মানে ট্ৰেডিশন কালচাৰ লোকৰ বসবাস কৰা একোটা সমন্বয় গোট বুলি ক'ব পাৰো গতিকে এই সামাজিক সাংস্কৃতিক নৃতত্বই কি কৰে তেওঁলোকে এই সমাজৰ যি বৈচিত্ৰ্য মানৱ সমাজত যি বৈচিত্ৰ্য বিষয় অধ্যয়ন কৰে এই যি আমাৰ মানৱ সমাজত যিমান কালচাৰেল ডাইভাৰ্চিটি আছে যিবিলাক ইমান ডাইভাৰ্স কালচাৰ সেই বিষয় অধ্যয়ন কৰে আৰু তাৰ লগতে সাদৃশ্য বিচাৰি বলে তেওঁলোকে চেষ্টা কৰে যেনেকৈ উদাহৰণ স্বৰূপে যদি আমি চাওঁ কিছুমান এনেকুৱা আমাৰ সংস্কৃতি আছে যিসমূহ সংস্কৃতি হয়তো পশ্চিমীয়া দেশৰ লগত সাদৃশ্য থাকিব পাৰে কিছুমান অন্য জাগাৰ লগত মিল থাকিব পাৰে হয়তো নামটো বেলেগ হ'ব কিন্তু যিখিনি আমি সাংস্কৃতি যিখিনি পালন কৰি আছো যিখিনি ফেষ্টিভেল কৰি আছো হয়তো এনেকুৱা আমি পৃথিৱীৰ কিছু অঞ্চলত এনেকুৱা আমি লোক পাম যি সময় হয়তো একে ধৰণৰ আমি যেনেকৈ কৰিছো হয়তো সেনেকে ধৰণে কৰি আছে হয়তো সেইখিনি অলপমান নাম বেলেগ হ'ব কিন্তু তেওঁলোকৰ যি প্ৰণালী যিখিনি মানে ফেষ্টিভেল কৰা যিখিনি প্ৰণালী সেই প্ৰণালীটো প্ৰায় একেই গতিকে যি সামাজিক সাংস্কৃতিক নৃতত্বই সেইখিনি কালচাৰেল প্যাৰেলেল যোনটো কথা ক'ব বিচাৰিছো সেই বিষয়ে গুৰুত্ব দি পেলাই যি সমাজত বিভিন্ন সমাজত যি সাংস্কৃতিৰ যি সমন্বয় সেই সমন্বয়টো সদায় বিচাৰিব চেষ্টা কৰে ইয়াত কেতিয়াও তেওঁলোকে যে সংস্কৃতি ডিভিজন আছে সেইটোৰ ওপৰত গুৰুত্ব দিয়াৰ লগতে সদায় সংস্কৃতিৰ সমন্বয়ৰ ওপৰত সদায় গুৰুত্ব দিছে হয়তো আমি কালচাৰ হিচাপে বেলেগ বেলেগ হ'ব পাৰো আমি ইজন মানুহ অন্য এজন মানুহৰ পৰা হয়তো আমাৰ মাজত বিভেদ থাকিব পাৰে কিন্তু আমি মানৱ হিচাপে আমি একেই মানুহ হিচাপে আমি একেই হয়তো আমাৰ মাজত বিভেদ থাকিব পাৰে আমাৰ মাজত হয়তো কালচাৰ ডিফাৰেন্স থাকিব এইটো নোহোৱা নহয় কিন্তু আমি আমাৰ মাজত যে মানে থাকিলেও আমাৰ যে আমি যে মানৱ জাতি হিচাপে আমি সদায় একেই সেইটোৰ ওপৰত সদায় গুৰুত্ব দি আহিছে এই সমসাময়িক প্ৰত্যাহ্বানবোৰৰ বুজাৰ বাবে বিভিন্ন পদ্ধতি আগবঢ়াৰ বাবে স্থানীয় আৰু গোলকীয় অতীত আৰু বৰ্তমান সংযোজন কৰা এক সামগ্ৰিক ৰণনীতি ব্যৱহাৰ কৰে তাৰমানে ইয়াত এইটো কথা ক'ব বিচাৰিছে ই সদায় সাময়িক প্ৰত্যাহ্বানৰ বুজিবলৈ বাবে বিভিন্ন পদ্ধতি আগবঢ়াৰ বাবে স্থানীয় আৰু গোলকীয় অতীতৰ বৰ্তমান সংযোজনৰ লগত তুলনা কৰে যিখিনি আমাৰ লোকেল কালচাৰ আছে সেই কালচাৰখিনি যিখিনি কালচাৰৰ লগত আমি দেখা পাম যদি অন্য সংস্কৃতিৰ লগত সম্বন্ধ আছে নেকি আৰু সেই আগৰ সংস্কৃতিৰ লগত বৰ্তমান সংস্কৃতিৰ লগত সংযোজন কৰিবলৈ চেষ্টা কৰে যোনটো গেপ আছিল যোনটো কালচাৰেল গেপ সেই গেপটো পুৰাবলৈ সদায় চেষ্টা কৰে যিসমূহ সংস্কৃতি হয়তো একালত আছিলে কিন্তু এতিয়া হয়তো লুপ্ত হৈ গৈছে যিসমূহ মানে আমি ধৰি লওক যিসমূহ ফেষ্টিভেল কৰি যিখিনি ট্ৰেডিশন হয়তো পালন কৰি আছিল এসময়ত কিন্তু এতিয়া সেই সংস্কৃতি হয়তো লুপ্ত পাই গৈছে সেই সংস্কৃতিসমূহক পুনৰুদ্ধাৰ কৰি ৰক্ষণাবেক্ষণ দিয়াটোৱে হৈছে সামাজিক সাংস্কৃতিক নৃতত্বৰ এক প্ৰধান কৰ্তব্য বুলি ক'ব পাৰো আমি দেখা পাম এনে বহু ধৰণৰ মানে কালচাৰ ট্ৰেটস বিলাক আছে দেখা পাম যিসমূহ হয়তো আমি দেখা পাম এতিয়া মানুহে ফলো নকৰে হয়তো এখিনি হয়তো তেওঁলোকে মানিবলৈ হয়তো অসুবিধা হৈছে নাইবা এসময়ত হয়তো খুবেই তেওঁলোকে মানিছিল কিন্তু এতিয়া হয়তো সেইখিনি তেওঁলোকে নাজানে নাইবা পাহৰি গৈছে নাইবা সময়ৰ খুঁটত এখিনি হেৰাই গৈছে গতিকে তেতিয়া কি কৰে এই সামাজিক সাংস্কৃতিক নৃতত্ববিদসকলে তেওঁলোকে সেই যিখিনি মানে এসময়ত কালচাৰ ট্ৰেট আছিল সেইখিনি পুনৰ উদ্ধাৰ কৰি পেলাই সংৰক্ষণৰ চেষ্টা কৰে বিভিন্ন সাংস্কৃতিক সমলসমূহ যিসমূহ আছিল সেইখিনি পুনৰ উদ্ধাৰ কৰি পেলাই যাতে ভৱিষ্যত প্ৰজন্মৰ কাৰণে যাতে তেওঁলোকে বচাব পাৰে তাৰ ওপৰত সদায় গুৰুত্বপূৰ্ণ ভূমিকা তেওঁলোকে পালন কৰি আহিছে গতিকে তেওঁলোকৰ এইটো এটা গুৰুত্বপূৰ্ণ ভূমিকা বুলি ক'ব পাৰো ঊনবিংশ শতিকাৰ সামাজিক বিজ্ঞানে সন্ধানে নৃতত্ব আৰু সমাজ বিজ্ঞানৰ দুইটা ভেটি হিচাপে কাম কৰিছে সমাজ বিজ্ঞান আৰু সামাজিক সাংস্কৃতিক নৃতত্বৰ দুইৰে সাধাৰণীকৰণৰ প্ৰয়োজনীয়তা নিয়ম বিচাৰ বিজ্ঞান আৰু নিৰ্দিষ্ট জীৱনৰ ওপৰত মানৱতাবাদৰ প্ৰতিফলনৰ প্ৰয়োজনীয়তাৰ মাজত চলি থকা সংগ্ৰামৰ এক তাত্ত্বিক ভেটি আছে আমি ইয়াতে হেতু কথা কওঁ যে আমাৰ মানৱ জাতিৰ যোনটো সংগ্ৰাম যোনটো আমি যোনটো মানৱ জাতিয়ে যে সমাজত বিভিন্ন সময়ত সংগ্ৰাম কৰিব লগা হৈছে এই সংগ্ৰামৰ প্ৰতিছবি কিন্তু আমি ইয়াত দেখা পাওঁ যেনেকৈ বিভিন্ন সময়ত আমি দেখা পাম ৰেচিজম কনসেপ্ট আমি দেখা পাইছো কেতিয়াবা আমি এনেকুৱাও দেখিছো ৰং লৈ বিভেদ মানে কোলা বগালৈ যোনটো এক সময়ত আছিল সেইবিলাক এতিয়াও কেতিয়াবা এনেকুৱা ঘটনা হৈ থাকে দেখিছো আৰু কেতিয়াবা এনেকুৱা ধৰণৰ যিবিলাক জাতি বিভেদ হয় জাতি লৈ কাজিয়া হয় এইটো
সেইবিলাক সমস্যা দূৰ কৰিবলৈ সদায় আগবাঢ়ি যায় এই সমস্যাসমূহ কি হয় এই সমস্যাসমূহৰ মানে গুৰিটো জানি পেলাই সেই সমস্যাসমূহৰ সমাধান কৰাটো কিন্তু চেষ্টা কৰে গতিকে আমি দেখা পালো যে সামাজিক সাংস্কৃতিক নৃতত্ব অকল যে সংস্কৃতিৰ কথাই অধ্যয়ন কৰিব এনে নহয় যিসমূহ বৰ্তমান সময়ত চলিত যি সমস্যাসমূহ যেনে সমস্যাসমূহ যেনেকে আমি কলো ৰেচিজমৰ কথাই কলো নাইবা অন্য সমস্যা বহুত আছে এনেকুৱা সমাজত এথনিক ক্লেশেছৰ বিষয়ে কলো সেই সমস্যাসমূহ দূৰ কৰিবলৈ সদায় আগবাঢ়ি জাতিলৈ কাজিয়া জাতিভেদ কাজিয়া ধৰি লওক অন্য ধৰণৰ মানে যি মানে সমাজত যিবিলাক সমস্যা হৈ থাকে সেই সমস্যাসমূহ দূৰ কৰিবলৈ সদায় তেওঁলোকে আগবাঢ়ি আহে গতিকে যিবিলাক চলিত সমস্যা যিবিলাক বৰ্তমানত চলিত সমস্যা আৰু লগতে মানৱ জাতিৰ যি সংগ্ৰামৰ বিষয়ে তেওঁলোকে অধ্যয়ন কৰে যে মানৱ জাতিয়ে যে সংগ্ৰামৰ জৰিয়তে যদি আমি আফ্ৰিকাৰ কথাই কলো তাতে যেনেকে ৰেচিজম আছিলে যেনেকে এপেটিভ পলিচি আছিলে সেই যেনেকে মেণ্ডেলাই তেওঁলোকে কেনেকে সংগ্ৰাম কৰি তাৰ পৰা তেওঁলোকে কেনেকে জয়ী হয় তেওঁলোকে নতুনকে মানৱ জাতিৰ জয়ী এটা নতুন দিগন্তত আগবাঢ়ি নতুন এখন চৰকাৰ গঠন কৰি সমাজত যি পৰিৱৰ্তনৰ দিশ আৰম্ভ কৰিলে সেই সমূহৰ বিষয়ে কিন্তু অধ্যয়ন কৰে এই আমি সমাজত যে বিভিন্ন ধৰণৰ সমস্যা এই সমস্যাসমূহ কি কাৰণে হয় আমি যেতিয়া এটা নিজে আমি ভাবি লওঁ সদায় যে আমাৰ নিজৰ সংস্কৃতিটো সদায় ওপৰৰ বুলি ভাবি লওঁ আমি নিজৰ এথনোচেন্ট্ৰিজম যদি আমি কওঁ সদায় যে আমাৰ নিজৰ সংস্কৃতিটোকে আমি যদি কেতিয়াবা সদায় ওপৰ বুলি ভাবো আৰু অন্য সংস্কৃতিটো আমি যদি সদায় নিম্ন বুলি ভাবো নিজৰ সংস্কৃতিটো ওপৰ বুলি ভাবিলো সব নিজৰ বস্তুখিনি ওপৰ ভাবিলো আৰু অন্যখিনি সৰু বুলি ভাবিলো তেতিয়া কি হয় তেতিয়া এনেকে ধৰণৰ সমস্যা সৃষ্টি হয় গতিকে আমাৰ এই এথনোচেন্ট্ৰিজম এটিটিউডটো আমি সদায় বৰ্জন কৰিব লাগে আৰু সেই কাৰণে নহলে সমাজত বহুত ধৰণৰ সমস্যা যি সমাজয়ে যে যিখিনি সমস্যা ভুগি আছে সেই সমস্যাসমূহ দূৰ কৰাত কিন্তু অতি প্ৰয়োজনীয়তা ভূমিকা পালন কৰিব গতিকে যি সমস্যাসমূহৰ কথা কলো যে সমস্যাসমূহে কাৰণে সমাজত বহুখিনি প্ৰবলেম সৃষ্টি হয় এই কাৰণে এই নৃতাত্ত্বিকবিদসকলে তেওঁলোকে এই সোসাইটিৰ যিবিলাক প্ৰবলেম সেই প্ৰবলেম বিলাক তেওঁলোকে গভীৰভাৱে অধ্যয়ন কৰি তেওঁলোকে সমস্যাৰ দিশত সহায় মানে সলভ কৰিবলৈ সদায় আগবাঢ়ি যায় গতিকে এইটো এটা গুৰুত্বপূৰ্ণ তেওঁলোকৰ ৰোল বুলি ক'ব পাৰো তাৰ লগতে আমি দেখা পালো সামাজিক সাংস্কৃতিক নৃতত্বই ভাগ বতৰা কৰা বৈশিষ্ট্যবোৰ বুজিবলৈ সময় আৰু স্থানৰ সৈতে মানৱ সংস্কৃতি অন্বেষণ কৰে যে তেওঁলোকে এই সমাজত যি বৈশিষ্ট্যসমূহ যি আমাৰ প্ৰত্যেক সমাজত যি ক্যাৰেক্টাৰ সেই যিবিলাক বৈশিষ্ট্য সেই বৈশিষ্ট্যসমূহ অধ্যয়ন কৰি যি সিমিলাৰিটি আছে যিখিনি আমাৰ প্ৰত্যেক সংস্কৃতিৰ মাজত যে একটা আমাৰ মানে সিমিলাৰিটি কমন আছে সদায় সেই কমনখিনি ধৰি ৰাখাত সহায় কৰে তাৰ লগতে কিন্তু তেওঁলোকে এটো নহয় যে যি আমাৰ সমাজত যিমান মানে এনেকুৱা কিছুমান সংস্কৃতি আছে যিখিনি লুপ্ত দিশত গৈ আছে সেই সংস্কৃতিখিনি পুনৰ উদ্ধাৰ কৰি যাতে ভৱিষ্যত প্ৰজন্মৰ কাৰণে যাতে সংৰক্ষণ কৰি ৰাখিব পাৰে তাৰ কাৰণে অতি গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰি আহিছে এই কাৰণে যদিও আমি কথাটো ইমান ভালকে নাজানিছিলো আগতে কিন্তু এতিয়া যদি আমি গম পাওঁ যে অধ্যয়ন কৰি গম পাম কি এই এটা গুৰুত্বপূৰ্ণ ভূমিকা আমি যেহেতু এই সমাজৰ সমস্যাই যদি আমাৰ সমাজত সলভ হৈ যায় তেতিয়া আমি দেখা পাম যে আমাৰ সমাজত একো ধৰণৰ মানে প্ৰবলেমে নাথাকিব সমাজৰ যি সমূহ আমাৰ এথনিক ক্লেশেছ হৈ থাকে আমি যোনটো এথনোচেন্ট্ৰিক এটিটিউড লৈ এটা যাওঁ আগৰ পা যে আমাৰ সংস্কৃতিটোৰ ওপৰ আমি নিজে সদায় ওপৰ হেনুকা যদি আমাৰ মাজত একো ধৰণৰ মানে এটিটিউড নাথাকে আমি যদি সব সমান বুলি ভাবো আমি যদি কালচাৰ ইকুৱেলিটি কথা ভাবো তেতিয়া কিন্তু আমাৰ এনেকুৱা ধৰণৰ সমস্যা কেতিয়াও নহয় গতিকে এই সামাজিক সাংস্কৃতিক নৃতত্বই এনে ধৰণৰ সমস্যাৰ প্ৰতি সদায় আগ্ৰহী তাৰ লগতে সামাজিক সাংস্কৃতিক নৃতত্বই সময় আৰু স্থানৰ সৈতে মানৱ সংস্কৃতি অধ্যয়ন কৰে আৰু তেওঁলোকৰ অংশদাৰী বৈশিষ্ট্যবোৰ বিষয়ে এক বুজিবলৈ সৃষ্টি কৰে বুজাবুজিবলৈ সৃষ্টি কৰে ই এক বিস্তৃত দৃষ্টিভংগী অনুসৰণ কৰে মানৱ সামাজিক আৰু সাংস্কৃতিক বৈচিত্ৰ্য অৰ্থনৈতিক ৰাজনৈতিক পাৰস্পৰিক আৰু জৈৱিক ভেটিৰ ওপৰত গুৰুত্ব দিয়াৰ লগতে সামাজিক ভূমিকা সম্পৰ্ক সামাজিক পৰিৱৰ্তন সাংস্কৃতিক পৰিচয় আৰু আধিপত্যৰ আৰু প্ৰতিৰোধৰ সাংস্কৃতিক মাত্ৰাৰ ওপৰত গুৰুত্ব দিয়ে গতিকে আমি দেখা পাম
এই সামাজিক সাংস্কৃতিক নৃতত্বই সময় আৰু স্থানৰ সৈতে মানৱ সংস্কৃতি অধ্যয়ন যে সময় আৰু স্থান মানে টাইম এণ্ড প্লেচৰ সৈতে সমাজৰ যে পৰিৱৰ্তন হৈছে সেই বিষয়ে অধ্যয়ন কৰে যেনেকৈ মই যদি কওঁ আমি যদি চাম যে এই বৰ্তমান সময়ৰ যি সমাজ আমি যদি এই বৰ্তমান সমাজৰ যি আমি যদি কালচাৰেল সাইডটো যদি অধ্যয়ন কৰি চাওঁ সেই হয়তো বহুখিনি আমি পৰিৱৰ্তন দেখিম আমি হয়তো ইয়াত বহুখিনি চেঞ্জেছ দেখিবলৈ আমি পাম যোনটো হয়তো এসময়ত নাছিলে যিখিনি হয়তো যিখিনি আমাৰ কালচাৰেল এলিমেন্টস আছিলে যিখিনি আমাৰ হয়তো সেইখিনি আমাৰ সমাজত হয়তো এসময়ত আছিল কিন্তু বৰ্তমান সময়ত হয়তো নাই গতিকে এই পৰিৱৰ্তনসমূহ কেনেকেনো পৰিৱৰ্তন হ'ল কি কাৰণে হ'ল যে এসময়ত আছিল এতিয়া পৰিৱৰ্তন হ'ল সেই বিষয়ে গুৰুত্ব সহকাৰে মানে অধ্যয়ন কৰে সেই সমূহ অধ্যয়ন কৰি লগত সময় আৰু স্থানৰ ওপৰত গুৰুত্ব দি সদায় অধ্যয়ন কৰে যেনেকৈ মই এইটো ক'ব বিচাৰো আমি যদি ইয়াতে মানে আৰবান এৰিয়াত যদি আমি চাওঁ আৰু নাইবা যদি ৰুৰেল এৰিয়াত যদি চাওঁ তাতো আমি হয়তো পৰিৱৰ্তন দেখা পাম আৰু আমি জানো যে সংস্কৃতি কেতিয়াও একে হৈ নাথাকে সংস্কৃতি বহুতী নদীৰ খুঁটিৰ নিচিনাকে আমাৰ সংস্কৃতি পৰিৱৰ্তন হৈ থাকিব মানৱ সমাজৰ সংস্কৃতি যে সদায় একেই থাকিব কেতিয়াও আমি ক'ব নোৱাৰো কাৰণ কি সংস্কৃতি পৰিৱৰ্তনশীল কালচাৰ ইজ ডাইনামিক এই কথাটো কৈ আছে সেই পৰিৱৰ্তননো কেনেকৈ হ'ল আৰু এই পৰিৱৰ্তনৰ কাৰণে কিমানখিনি কোনখিনি ক্ষেত্ৰত এই পৰিৱৰ্তনৰ প্ৰভাৱ পৰিছে কি ক্ষেত্ৰত এই পৰিৱৰ্তনৰ প্ৰভাৱ পৰিছে তাৰ বিষয়ে অধ্যয়ন কৰে গতিকে এই মানে যদি মই এই সামাজিক সাংস্কৃতিক নৃতত্বই কোনখিনি দিশত এই পৰিৱৰ্তন হৈছে আৰু সেই পৰিৱৰ্তনে কেনেকেনো প্ৰভাৱ পেলাইছে কেনেকৈ এই পৰিৱৰ্তনসমূহে প্ৰভাৱ পেলাই সমাজত কি চেঞ্জেছখিনি আনিছে তাৰ ওপৰত গুৰুত্ব দিয়ে যেনেকৈ উদাহৰণস্বৰূপে যদি চাওঁ যে মই যোনটো কৈছো যে যোনখিনি বিবাহ প্ৰথাৰ যি নিয়ম যি সেই বিবাহ প্ৰথাৰ যি নিয়ম হয়তো যোনটো আমাৰ এতিয়া আছে আমি যদি একেবাৰে 50 বছৰৰ সমাজৰ লগত তুলনা কৰি চাওঁ আমি দেখা পাম বহুখিনি পাৰ্থক্য দেখিম এতিয়া বহুখিনি হয়তো এনেকুৱা কিছুমান নিয়ম আছে সেইখিনি হয়তো মানে ৰিলেক্সেশ্যন আনি দিছে হয়তো সেইখিনি নিয়ম নামানে নাইবা আমি যদি এনেকুৱাও দেখা পাওঁ কাৰোবাৰ ঘৰত কোনোবা ঢুকাল সেইজন ব্যক্তিৰ ঘৰত যিখিনি নিয়ম যিখিনি ৰিচুৱেলছ আছিলে ডেথ ৰিচুৱেলছ আছিলে এসময়ত হয়তো পালন কৰিছিল কিন্তু এতিয়া হয়তো পালন কৰা নাই কি কাৰণে কেনেকে কোনখিনি দিশত পৰিৱৰ্তন হৈছে হয়তো এনেকুৱাও দেখা পাম যে গাঁও সমাজত হয়তো তাৰ নিয়মখিনি বেছি নাইবা চহৰ অঞ্চলত কম এই দুটা ডিফাৰেন্স দেখা পাম আমি যে এই গাঁৱৰ সমাজত হয়তো বেছিকে মানুহখিনি এইখিনি মানি আছে কিন্তু চহৰ অঞ্চলত বেলেগকে কমকে কৰি আছে গতিকে এই সময় আৰু স্থান ওপৰত গুৰুত্ব দি সামাজিক সাংস্কৃতিক নৃতত্বই এই পৰিৱৰ্তনৰ দিশসমূহ অধ্যয়ন কৰে এই সময় আৰু মানে স্থান হিচাপে কেনেকেনো হৈছে কেনেকেনো ডিফাৰেন্সটো আহিছে কাৰণ কি এই দুটা জাগাত হিচাপে মানে আমি দেখা পাম যে এই কালচাৰেল ডিফাৰেন্সখিনি আছে আৰু লগত অংশীদাৰী কৰি বৈশিষ্ট্যবোৰ বিষয়ে যোনখিনিয়ে এইখিনি কৰি আছে যোনখিনি লোকে এইখিনি সংস্কৃতি মানি আছে সেই লোকসকলৰ বৈশিষ্ট্যবোৰৰ বিষয়ে যেনেকৈ ধৰি লওক উদাহৰণস্বৰূপে আমি যদি ভাৰতীয় সংস্কৃতিৰ কথা কওঁ ভাৰতীয় সংস্কৃতিৰ ওপৰত কিন্তু অন্য সংস্কৃতিৰ প্ৰভাৱ বহুত আছে যেনেকৈ যেতিয়াই ব্ৰিটিছসকলৰ আধিপত্য ইয়াতে ভাৰতত আছিল তেতিয়া আমি দেখা পাম তেওঁলোকৰ যি পশ্চিমীয়া সভ্যতাৰ যি প্ৰভাৱ এই প্ৰভাৱ কিন্তু আছে প্ৰভাৱ আমি নুই কৰিব নোৱাৰো এই প্ৰভাৱ আমি দেখা পাম মানুহৰ সাজপাৰত দেখা পাম কথা কোৱাতে পৰা আৰম্ভ কৰি সেইটো কিন্তু এডপ্ট কৰা হৈছে কালচাৰেল এছিমিলেশ্যন কৰা হৈছে আমি সেইখিনি কথা পিছত আহিম কিন্তু এতিয়া আমি দেখা পালো যে এইখিনি মানে যিখিনি পশ্চিমীয়া মানে সংস্কৃতি সেই সংস্কৃতি হয়তো কিছু অংশ এডপ্ট কৰা হৈছে সব যে কৰিছে এইটো মই ক'ব বিচাৰো নাই গতিকে এই সামাজিক সাংস্কৃতিক নৃতত্বই আমি দেখা পাম কিমানখিনি সংস্কৃতি তাৰপা সেই লোকসকল যি অংশীদাৰীসকলে কিমানখিনি তেওঁলোকে তাৰপা এডপ্ট কৰিছে তেওঁলোকে কিমানখিনি তেওঁলোকৰ জীৱনত আকোৱালি লৈছে আৰু সেই কিমানখিনি তেওঁলোকে আকোৱালি লৈ তেওঁলোকে কিমানখিনি তেওঁলোকে মানে ৰাখিছে নিজৰ লগত আৰু কিমানখিনি হয়তো তেওঁলোকে চেঞ্জেছ কৰি দিছে গতিকে এই গোটেইখিনি বস্তু ইয়াৰ লগত অধ্যয়ন কৰে এক বিস্তৃত দৃষ্টিভংগী অনুসৰণ কৰে মানৱ সমাজৰ আৰু সাংস্কৃতিক বৈশিষ্ট্য অৰ্থনৈতিকৰ লগত কৈছে ইয়াত অৰ্থনৈতিক লগতো কৈছে কাৰণ কি আমাৰ কালচাৰ ইজ ৰিলেটেড টু ইকনমিক আমি জানো যে এসময়ত কি আছিলে যেনেকৈ জাতিলৈ মানুহে যোন জাতিলৈ বিলং কৰে সেই তেওঁলোকৰ জাতিলৈ তেওঁলোকৰ অকুপেশ্যন আছিলে
ব্ৰাহ্মণ ক্ষত্ৰিয় বৈশ্য শূদ্ৰ সেই চাৰি জাতি বৰ্ণ তেওঁলোকে নিজৰ জাতি হিচাপে তেওঁলোকে সেই একে কৰ্ম কৰিছিল কিন্তু সময়ৰ লগে লগে এই কৰ্ম কিন্তু পৰিৱৰ্তন হৈছে এতিয়া আমি দেখা পাম এজন নিম্ন জাতিৰ লোকসকলে যি হয়তো তেওঁ হেতু কৰ্ম কৰিছিল কিন্তু এই কৰ্ম তেওঁলোকে বাদ দি তেওঁলোকে বেলেগ কৰ্ম কৰিছে গতিকে যে তেওঁলোকৰ মানে যিখিনি আগত আছিল তেওঁলোকৰ ইকোনমিটো পৰিৱৰ্তন কৰিছে তেওঁলোকে সেই পৰিৱৰ্তন কৰি তেওঁলোকৰ হয়তো তেওঁলোকৰ কালচাৰেল কিছুমান চেঞ্জেস আহিছে তেওঁলোকে যেতিয়া নতুন এটা জাগাত গৈছে নতুন এক সম্প্ৰদায়ক লগ পাইছে ওচৰা-ওচৰিকে তেতিয়া তেওঁলোকে হয়তো কিছু কালচাৰেল এলিমেন্টস কিছু হয়তো তেওঁলোকে নিজৰ জীৱনত আকোৱালি ল'ব আৰু হয়তো কিছু পৰিৱৰ্তন তেওঁলোকে কৰিব একেবাৰে নহলেও তেওঁলোকে কিছু হলেও কৰিব একেবাৰে যে পৰিৱৰ্তন হৈছে এইটো মই কোৱা নাই কিন্তু মই এইটো ক'ব বিচাৰিছো যে হয়তো তেওঁলোকে তাৰপা কিছু সংখ্যক তেওঁলোকে এলিমেন্টস তেওঁলোকে নিজৰ সংস্কৃতিত তেওঁলোকে নাইবা নিজৰ সমাজত তেওঁলোকে হেখিনি অন্তৰ্ভুক্ত কৰি ল'ব গতিকে এই সামাজিক বৈশিষ্ট্য আৰু অৰ্থনৈতিকৰ লগত আমি দেখা পাম এজন ব্যক্তি কি ধৰণে তেওঁলোকৰ কোন অৰ্থনৈতিক লগত জীৱিকাৰ লগত জড়িত হৈ আছে তাৰ লগত কিন্তু তেওঁ অৰ্থনৈতিকটো জড়িত হৈ আছে যেনেকৈ আগৰ সমাজত কলো যেনেকৈ খেতি-বাতিৰ লগত জড়িত সকল লোকসকলে তেওঁলোকে আমি যদি চাওঁ তে গাঁৱৰ সমাজত দেখা পাম তেওঁলোকৰ যি পৰম্পৰাগত যিখিনি ফেষ্টিভেল এগ্ৰিকালচাৰৰ লগত জড়িত তেওঁলোকে বিতংভাৱে মানে ডিটেইলছত তেওঁলোকে পালন কৰে এতিয়াও কৰে নকৰা নহয় যি সকল লোকে খেতিৰ লগত একেবাৰে জড়িত তেওঁলোকে যিখিনি মানে ৰিচুৱেলছ আছিল যিখিনি খেতিৰ লগত মানে জড়িত হৈ আছে সেইখিনি তেওঁলোকে কৰিবই তেওঁলোকে পালন কৰিবই কাৰণ কি তেওঁলোকৰ হেতু তেওঁলোকৰ জীৱিকাৰ লগত জড়িত হৈ আছে এই কাৰণে তেওঁলোকে এটো নো ডাউট কৰিবই আৰু এই কাৰণে আমি দেখা পাম হয়তো এজন ব্যক্তি অন্য মানে জীৱিকাৰ লগত জড়িত ব্যক্তি সকলে হেতু হেখিনি সংস্কৃতি তেওঁলোকে পালন কৰা নাই কিন্তু যি খেতিৰ লগত জড়িত জুনে আছে তেওঁলোকে হয়তো পালন কৰি আছে যে খেতি কেতিয়াবা আমি হেনুকাও দেখা পাও যে অৰ্থনীতিৰ লগতো কিন্তু আমি যি কালচাৰেল ডিফাৰেন্সটো আমি দেখা পাও তাৰ পিছত ৰাজনীতিৰ ক্ষেত্ৰত আহিলে ৰাজনীতিৰ ক্ষেত্ৰতো আমি দেখিছো যেনেকৈ আমি দেখা পাম প্ৰত্যেক যেনেকৈ আমি দেখা পাম যিবিলাক মানে পলিটিক্যাল ক্ষেত্ৰত যি একোটা তেওঁলোকৰ গুড থাকে একোটা যি মানে তেওঁলোকৰ সেই ৰুল কৰা যি প্ৰণালী থাকে সেই প্ৰণালীৰ লগত কিছু কালচাৰ জড়িত হৈছে কিছু কাস্টম জড়িত হৈ আছে যেনেকৈ এজ ৰজাৰ পুতেকৰ ৰজা হল তাৰ পিছত তেওঁ এয়া হল তেওঁৰ পুতেকৰ হল তাৰ লগত কিছু ট্ৰেডিশন জড়িত হৈ আছে যদি মই আগৰ কথাটো কওঁ যেতিয়া তেওঁ মানে ৰজা পাতিব তেতিয়া তেওঁ কিছু হয়তো ট্ৰেডিশনৰ মাজৰে যাব হয়নে তেতিয়া কিছু পৰম্পৰা এতিয়াও চলি আছে যেনেকৈ আমি দেখা পালো মানে ইংলেণ্ডৰ ক্ষেত্ৰত দেখিলো যেতিয়া ৰাণী ঢুকালে তেওঁৰ পুতেকক ৰজা পাতিলে তাৰ লগত কিছু ট্ৰেডিশন জড়িত হৈ আছে আৰু হেতু পৰম্পৰাটো চলি থাকিব সেই পৰম্পৰাটো মানে এটাৰ লগত এটা জড়িত হৈ আছে সেই পৰম্পৰা কেতিয়াও মানে শেষ হৈ নাযায় গতিকে আমি দেখা পাম এই সমূহ যি পৰম্পৰা সংস্কৃতি অৰ্থনীতিৰ লগত ৰাজনীতিৰ লগত জড়িত হৈ আছে তাৰ লগত আমি দেখা পাম লগতে সামাজিক ভূমিকা সম্পৰ্ক সামাজিক পৰিৱৰ্তনৰ সেই বিষয়ে অধ্যয়ন কৰে সামাজিক পৰিৱৰ্তনৰ সামাজিক ভূমিকাৰ যেনেকৈ সোশিয়েল ৰোল বুলি কওঁ সমাজৰ কি ভূমিকা আছে আমাৰ কি ভূমিকা হোৱাট ইজ দ্য ৰোল অফ আস টুৱাৰ্ড দ্য সোসাইটি আমি এজ এ হিউম্যান বিং আমাৰ কি ভূমিকা হ'ব লাগে সেই বিষয়ে কিন্তু সামাজিক সাংস্কৃতিক নৃতত্বই অধ্যয়ন কৰে কাৰণ কি আমি জানো আমি যেহেতু সমাজত বসবাস কৰো আমাৰ কিছু সমাজৰ প্ৰতি দায়িত্ব আছে সেই দায়িত্বসমূহ আমি কেনেকৈ পালন কৰিছো সেই দায়িত্বসমূহ আমি পালন কৰোতে আমি কিবা অসুবিধা পাইছো নেকি নাবা সেই দায়িত্বসমূহ পালন আমি কৰিব লাগে আমাৰ দায়িত্ব আৰু সেই দায়িত্বৰ বিষয়ে কি অধ্যয়ন কৰে যেনেকৈ আমি দেখা পাওঁ সমাজত যিবিলাক লোকসকলে সমাজৰ কাৰণে কাম কৰে তেওঁলোকক সদায় এপ্ৰিচিয়েট কৰা যায় তেওঁলোকক সদায় সমাজত এটা ভাল সন্মান দিয়া যায় যেনেকৈ উদাহৰণস্বৰূপে সামাজিক ভূমিকা যেনেকৈ এজন সত্ৰাধিকাৰৰ মই কথাই ক'লো মই তেওঁ সত্ৰাধিকাৰক তেওঁ এটা গুৰুত্বপূৰ্ণ ভূমিকা হৈ আছে তেওঁ অকল যে সত্ৰ অধিকাৰ হেনুকাই নহয় তেওঁ সত্ৰত থাকি পেলাই যি তেওঁ কেতিয়াবা মানে সোশিয়েল ৰোল কিছুমানো আছে তেওঁ যেনেকৈ সেই এৰিয়াটোত ধৰিলা যি অঞ্চলটোত লোকসকলৰ বসবাস কৰা আছে তেওঁলোকৰ যদি কিবা সমস্যা হ'ল তেওঁলোকে আগি নামঘৰত তেওঁলোকে বিচাৰ লয় হেনুকা ধৰণৰ এতিয়াও কিন্তু আছে মই নাই বুলি নকওঁ আৰু যদিও এতিয়া লোকসকলে ল এণ্ড অৰ্ডাৰ মানে তেওঁলোকে পুলিচলৈ যায় ডাইৰেক্ট হেতু কৰিব বিচাৰে কিন্তু এতিয়াও আমি দেখা পাম গাঁৱৰ সমাজত যি সত্ৰাধিকাৰৰ ভূমিকা সত্ৰাধিকাৰ এটা বিশেষ ভূমিকা জড়িত হৈ আছে নাইবা আমি যদি চাওঁ এটা পঞ্চায়তৰ যি সৰপঞ্চ তেওঁৰ এটা ভূমিকা আছে তেওঁৰ ভূমিকাটো কেনেকুৱা ভূমিকা হ'ব লাগে
সেই বিষয় অধ্যয়ন কৰে আমাৰ সেই পঞ্চায়ত যিনি সৰপঞ্চ তেওঁৰ কেনেকুৱা ভূমিকা হ'ব লাগে ৰজা এজনৰ কেনেকুৱা ভূমিকা হ'ব লাগে তেওঁ প্ৰজা সকলৰ কেনেকৈ চিন্তা কৰিব লাগে তেওঁ কি কি ডিউটি ৰুলছ থাকিব লাগে নাইবা আমি যদি চাওঁ এজন ব্যক্তি সমাজৰ যদি সিম্পলি যদি আমি চাওঁ সেই ব্যক্তিজনে সমাজৰ কাৰণে কেনেকৈ ধৰণে কাম কৰিব লাগে এই সামাজিক ভূমিকা সোশ্যাল ৰোল সেই বিষয়েও কিন্তু আমাৰ সামাজিক সাংস্কৃতিক নৃতত্বই এক গুৰুত্বপূৰ্ণ ভূমিকা অধ্যয়নত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰি আছে তাৰ লগতে সম্পৰ্ক সোশ্যাল ৰিলেশনশিপ যেনেকৈ আমি দেখা পাওঁ যে সমাজত যে আমি সম্পৰ্ক সমূহত দেখা পাম বহু পৰিৱৰ্তন আহিছে যি এতিয়া দেখিছো যে এই সম্পৰ্ক সমূহৰ মাজত সামাজিক সম্পৰ্ক সমূহৰ মাজত এটা মানে গ্যাপ আহি গৈছে আজিকালি দেখা পাম কোনো কাৰ কাৰণে সময় নাই এই সোশ্যাল যিবিলাক ৰিলেশনশিপ সেই ৰিলেশনশিপৰ ওপৰতো কিন্তু বহুখিনি প্ৰভাৱ পৰিছে আৰু তাৰ কাৰণে যি সমস্যাসমূহ আমি দেখা পাওঁ এই সমস্যাসমূহ যেনেকৈ ডাইভোৰ্ছে কওঁ নাইবা কাজিয়া হাই কাজিয়া সেইবিলাক কি কাৰণে হৈছে বিকজ আমি দেখা পাম যে আমি সদায় এই যোনটো ৰিলেশনশিপ এটা ভাল সম্পৰ্ক ৰাখিবলৈ পৰা নাই লগতে ওচৰ চুবুৰীয়াৰ কথাই কলো নাইবা আমি অন্য এখন গাঁৱৰ অন্য গাঁৱৰ লগতে কলো নাইবা ইত্যাদি ইত্যাদি তেতিয়া দেখা পাম এই সম্পৰ্কসমূহৰ মানে মেইন সমস্যাটো কি যে ভালকে তেওঁলোকে ৰিলেশনশিপটো ৰাখিব পৰা নাই সেই কাৰণে এই সম্পৰ্কসমূহ কেনেকৈ থাকিব লাগে ভাল এটা সম্পৰ্ক থাকিব হলে কেনেকৈ আছে যেনেকৈ আমি কেতিয়াবা এনেকুৱা উদাহৰণ দেখিছো দুখন গাঁৱৰ মাজত ভাল সম্পৰ্ক ৰাখিবলৈ তেওঁলোকে কি কৰে তেওঁলোকে হয়তো কিবা পূজা পাৰ্বণত তেওঁলোকে ভোজ ভাত দিয়ে নাইবা তেওঁলোকে এখন গাঁৱৰ লোকক অন্য গাঁৱৰ লোকক নিমন্ত্ৰণ কৰে নাইবা কিবা ধৰণ ডাঙৰকে এটা উৎসৱ পাৰ্বণ কৰে য'ত তেওঁলোকে অন্য গাঁৱৰ লোকক এটা অন্য গাঁৱলৈ তেওঁলোকে নিমন্ত্ৰণ কৰে বৰ্তমানো আছে নোহোৱা নহয় গতিকে এই সম্পৰ্কসমূহ কেনেকৈ আৰু গভীৰ ৰাখিব পাৰে গভীৰভাৱে সম্পৰ্কসমূহ কেনেকৈ থাকিব পাৰে মানুহৰ মাজত যোনটো সৰু সৰু মিছআণ্ডাৰষ্টেণ্ডিং হৈ পেলাই এই আমাৰ সোসাইটিত যে হাই কাজিয়া হৈ পেলাই যে মানুহৰে যে ক্ষতি হৈ আছে সেই সমস্যাসমূহ যি প্ৰবলেম সোসাইটি ৰিলেটেড টু দ্য সোসাইটি সেই প্ৰবলেমসমূহ সমাধান কৰাত কিন্তু গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰি আহিছে লগতে সামাজিক পৰিৱৰ্তন এই সামাজিক পৰিৱৰ্তনৰ বিষয়ে অধ্যয়ন কৰে সামাজিক পৰিৱৰ্তন বুলি ক'লে আমি কি কওঁ প্ৰথমলৈ আমাৰ মনলৈ আহে যি সোসাইটিল চেঞ্জ যি পৰিৱৰ্তন হৈ আছে যে মই ক'বই বিচাৰিছিলো যে অলপ আগতে কৈছো যে সমাজত যি পৰিৱৰ্তন হৈ আছে পৰিৱৰ্তন কি অকল এতিয়াই হৈছে এইটো নহয় যেতিয়াৰ পৰা সমাজৰ যেতিয়া মানুহে সমাজ পাতি বসবাস কৰিছে যেতিয়াই মানৱ জাতিয়ে সমাজ পাতি বসবাস কৰা আৰম্ভ কৰিলে তেতিয়াই পাই কিন্তু এই পৰিৱৰ্তন হৈ আছে সমাজত পৰিৱৰ্তন নিৰন্তৰ দিশত আগবাঢ়ি আছে আৰু সেই পৰিৱৰ্তনে কি কৰিছে আমাৰ সমাজত প্ৰভাৱ পেলাইছে যেনেকৈ আমি যদি চাওঁ এই পৰিৱৰ্তন কিন্তু নিৰন্তৰ এটা কন্টিনিউয়াস প্ৰসেস যেনেকৈ আমি সেই পৰিৱৰ্তন অকল যে আমি ৰিলেশনৰ ক্ষেত্ৰতে দেখিছো এনেকুৱা নহয় মানুহৰ সোশ্যাল ৰোলৰ ক্ষেত্ৰতে দেখিছো ভূমিকাৰ ক্ষেত্ৰতে দেখিছো নাইবা এই আমি ইনষ্টিটিউচনৰ ক্ষেত্ৰতে দেখিছো অনুষ্ঠান প্ৰতিষ্ঠানৰ ক্ষেত্ৰতে দেখিছো প্ৰত্যেকটোৰ ক্ষেত্ৰতে কিন্তু আমি পৰিৱৰ্তনসমূহ দেখি আহিছো এই সমাজত পৰিৱৰ্তন অকল যে সম্পৰ্কৰ ক্ষেত্ৰতে নহয় সব ক্ষেত্ৰতে কিন্তু পৰিৱৰ্তন হৈ আছে মানুহৰ আচাৰ ব্যৱহাৰ বিহেভিয়াৰৰ ক্ষেত্ৰতে অনুষ্ঠান প্ৰতিষ্ঠান সেই প্ৰত্যেকটো ক্ষেত্ৰতে কিন্তু পৰিৱৰ্তন হৈ আহিছে গতিকে এই পৰিৱৰ্তন কিমানখিনি হৈছে আৰু পৰিৱৰ্তনৰ এটা ভাল দিশটো আৰু বেয়া দিশটো দুটাই আছে দুটা মানে এটা বস্তু দুটা সাইড সদায় থাকে এটা পজিটিভ আৰু নেগেটিভ গতিকে এই সোশিয়েল কালচাৰেল এন্থ্ৰোপলজিষ্ট সকলে সামাজিক সাংস্কৃতিক নৃতত্ববিদ সকলে তেওঁলোকে এই সামাজিক পৰিৱৰ্তনসমূহৰ ভাল দিশ আৰু বেয়া দিশ দুটা দিশে কিন্তু তেওঁলোকে গুৰুত্ব সহকাৰে অধ্যয়ন কৰে লগতে সাংস্কৃতিক পৰিচয় যোনটো কালচাৰেল আইডেন্টিটি যে এজন ব্যক্তিৰ হক নাইবা এটা সমূহে হক তেওঁলোকৰ একোটা নিজস্ব পৰিচয় আছে যেনেকৈ আমাৰ অসমীয়া সমাজৰ কথা কলো যে আমি অসমীয়া সমাজৰ বুলি ক'লে প্ৰথমতে পৰিচয়টো কি হয় জাপিটো আহিল গামুচাখন হ'ল হয়নে যে গতিকে এই সমূহ আমাৰ অসমীয়াৰ পৰিচয় গতিকে প্ৰত্যেকটো জাতিৰে কিন্তু তেওঁলোকৰ নিজস্ব পৰিচয় আছে এটা নিজস্ব তেওঁলোকৰ আইডেন্টিটি আছে যে এইখন দেখিলে এটো গামুচাখন দেখিলে যে অসমীয়াৰ প্ৰতীক এটা অসমৰ হয় জাপিটো দেখিলে যে অসমৰ হয় আমি সেইটো দেখিলে আমাৰ মনলৈ আহি যায় গতিকে এনেকে ঠিক তেনেদৰে প্ৰত্যেকটো মানে আমি যদি চাওঁ প্ৰত্যেক মানে সম্প্ৰদায়ৰ তেওঁলোকৰ একোটা নিজস্ব জাতিগত পৰিচয় আছে আৰু সেই পৰিচয় কিন্তু তেওঁলোকৰ সাংস্কৃতিক পৰিচয় ধৰি ৰাখিবলৈ সহায় কৰে সাংস্কৃতিক পৰিচয় তেওঁলোকৰ জাতিৰ পৰিচয় সংস্কৃতি অবিহনে জাতিৰ পৰিচয় তেওঁলোকে কেনেকৈ দেখাব
গতিকে আমি দেখা পাম এই সাংস্কৃতিক পৰিচয়সমূহৰ যে আমি দেখা পাম বিভিন্ন কমিউনিটি তেওঁলোকৰ নিজস্ব পৰিচয় আছে তিৱা ৰাভা যিমান ট্ৰাইব জনজাতি নন ট্ৰাইবেল তেওঁলোকৰ একটা নিজস্ব কালচাৰ আছে নিজস্ব কালচাৰেল আইডেন্টিটি আছে সেই গোটেইসমূহ কিন্তু আমাৰ এই সামাজিক সাংস্কৃতিক নৃতত্বই মানে একদম গভীৰভাৱে অধ্যয়ন কৰে তেওঁলোকে সেই ডিফাৰেন্সটো কালচাৰেল ডিফাৰেন্সৰ লগত অধ্যয়ন কৰাৰ লগত কেনেকেনো সকিয় কেনেকেনো তেওঁলোকে যে তেওঁলোকৰ মাজত যে এটা আইডেন্টিটি আছে নিজস্ব আইডেন্টিটি আছে সেই আইডেন্টিটিটো কেনেকে তেওঁলোকে ৰাখিছে কিমানখিনি তেওঁলোকৰ মাজত ডিফাৰেন্স কি ধৰণে তেওঁলোকে স্পেশালিটি সেইখিনি বিষয়ে অধ্যয়ন কৰে আৰু লগতে আধিপত্য আৰু প্ৰতিৰোধৰ সাংস্কৃতিক মাত্ৰাৰ ওপৰও গুৰুত্ব দিয়ে লগত কেতিয়াবা কালচাৰ ডমিনেশ্যন আধিপত্যৰ লগতে প্ৰতিৰোধ মানে যেনেকে সদায় নিজৰ সংস্কৃতিটো বচাই ৰাখা আৰু লগতে কিমানখিনি তেওঁলোকে নিজৰ সংস্কৃতিটো সংৰক্ষণ কৰি ৰাখিব পাৰিছে হেতুৰ ওপৰতো গুৰুত্ব যেনেকে মই যদি চাও এতিয়া বৰ্তমান সময়ত যদি আমি অসমীয়া সংস্কৃতিৰ কথাই কলো আমি কিমান দূৰ আমাৰ নিজৰ সংস্কৃতি মানে আমি ধৰি ৰাখিব পাৰিছো হেতু আমি সবেই জানো যদি আমি ৰাখিছো হয়তো আৰু ভৱিষ্যতলৈ থাকিব আৰু এনেকুৱা হ'ব পাৰে হয়তো এসময়ত এটো নোহোৱা হৈ যাব পাৰে গতিকে আমি সদায় নিজৰ সংস্কৃতি আকলি ৰাখিব লাগে তেতিয়াহে আমাৰ ভৱিষ্যতলৈ থাকিব গতিকে এই আমি যে আমি উই শুড অলৱেজ প্ৰিজাৰ্ভ আৱাৰ কালচাৰ আমি সদায় নিজৰ সংস্কৃতিক ধৰি ৰাখিব লাগে সংস্কৃতি ধৰি ৰাখিলে আমাৰ হয়তো ভৱিষ্যত প্ৰজন্মৰে আৰু এটো আৰু ভালকে এটো প্ৰচাৰ হ'ব আৰু ভালকে এই সংস্কৃতিটোৰ উন্নতি হ'ব গতিকে যদি ইয়াৰ বিভিন্ন সমস্যাসমূহ যেনেকে যদি আমি নিজৰ সংস্কৃতিক আমি ধৰি ৰাখিব নোৱাৰো আমি যদি আমাৰ সংস্কৃতিৰ ওপৰত যদি আমি পশ্চিমীয়াকৰণৰ প্ৰভাৱ পৰে তেতিয়া কি হ'ব পাৰে তাৰ সমস্যা হ'ব হয়নে তে সময়ত হয়তো এনেকুৱা সমস্যা হ'ব পাৰে তাৰ কিছু এলিমেন্টছ হয়তো আমাৰ ইয়াতে আহি যাব পাৰে কিন্তু আমি নিজৰ সংস্কৃতিক প্ৰতিৰোধ কৰি বচাই ৰাখিব লাগিব চাৰিফালৰ পৰা যেতিয়া হেতু আমাৰ সংস্কৃতিটো যাতে অন্য সংস্কৃতিৰ প্ৰভাৱত যাতে লুপ্ত হৈ না যায় বিলুপ্ত হৈ না যায় কাৰণ হেতু এটা গুৰুত্বপূৰ্ণ দিশ গতিকে আমি দেখা পালো যে এই যি সংস্কৃতিৰ মানে সামাজিক সংস্কৃতিৰ যে গুৰুত্বপূৰ্ণ দিশটো হৈছে আধিপত্য সামাজিক পৰিৱৰ্তন সামাজিক পৰিচয় সামাজিক ভূমিকা তাৰ লগতে আমাৰ সংস্কৃতিৰ অৰ্থনীতিৰ ওপৰত ৰাজনৈতিকৰ ওপৰত কেনেকে ধৰণৰ প্ৰভাৱ পৰে তাৰ প্ৰভাৱৰ বিষয়ে আমি অধ্যয়ন কৰো গতিকে আমি নৃতত্বৰ যোনটো প্ৰধান শাখা সেই প্ৰধান শাখাৰ যোনটো এটা গুৰুত্বপূৰ্ণ দিশসমূহ আমি আজি চালো তাৰ লগতে আমি এটো কথা জানিলো যে সামাজিক সাংস্কৃতিক নৃতত্বৰ মেইন বিষয়বস্তুটো কি ইয়াৰ মেইন সাবজেক্ট ম্যাটাৰটো কি হয় ইয়াৰ মেইন সাবজেক্ট ম্যাটাৰটো হৈছে আমাৰ সমাজৰ বিষয় অধ্যয়ন কৰাৰ লগতে সংস্কৃতিৰ বিভিন্ন পৰিচয় বিভিন্ন সমাজত যি সংস্কৃতিৰ এক নিজস্ব পৰিচয় আছে সেই পৰিচয়সমূহৰ বিষয় অধ্যয়ন কৰা আৰু তাৰ লগতে সামাজিক পৰিৱৰ্তন সংস্কৃতিৰ যি নিজস্ব স্বকীয় আইডেন্টিটি হে আইডেন্টিটি ৰক্ষা কৰিবলৈ আমি কেনেকেনো প্ৰয়াস কৰিছো তাৰ লগতে সমাজত যি সমস্যাসমূহ সেই সমস্যাসমূহ দূৰ কৰাৰ কাৰণে আমি মানৱ জাতিৰ কি ভূমিকা তাৰ বিষয়ে কোন অধ্যয়ন কৰে গতিকে আমি দেখা পালো যে সোশ্যাল এন্থ্ৰোপলজি যোনটো ৰোল হেতু ৰোলটো সোশিও কালচাৰেল এন্থ্ৰোপলজি ৰোলটো খুবেই গভীৰ ইয়াত বিভিন্ন সমাজৰ বিভিন্ন সোসাইটিৰ বিভিন্ন ষ্ট্ৰাকচাৰৰ কথা অধ্যয়ন কৰে যেনেকে বিভিন্ন অনুষ্ঠান প্ৰতিষ্ঠান সেই বিষয়ে অধ্যয়ন কৰে আৰু সেই অনুষ্ঠান প্ৰতিষ্ঠান কেনেকেনো চলি আছে তেওঁলোকৰ ভূমিকা কেনে সেই অনুষ্ঠান প্ৰতিষ্ঠানসমূহৰ কিমান ৰোল আছে আৰু আমি যদি কওঁ সোশ্যাল এন্থ্ৰোপলজি ষ্টাডি অফ সোশ্যাল ইনষ্টিটিউশন যদি কওঁ এই সামাজিক অনুষ্ঠানৰ তেওঁলোকৰ যি ভূমিকা সেই ভূমিকাৰ বিষয়ে অধ্যয়ন কৰা আমি এটা বিজ্ঞান বুলিও আমি কেতিয়াবা ক'ব পাৰো আৰু সাংস্কৃতিক নৃতত্বই হৈছে সংস্কৃতিৰ অধ্যয়ন সংস্কৃতিৰ শব্দ অৰ্থ সংস্কাৰ মানে ৰিফাইনমেন্ট অফ বিহেভিয়াৰ আমাৰ বিহেভিয়াৰ ৰিফাইনমেন্ট কৰা এই কালচাৰ যোন সংস্কৃতিক নৃতত্বৰ যোনটো সংস্কৃতি শব্দটো সংস্কৃতি অৰ্থই হৈছে সংস্কৃত শব্দৰ সংস্কাৰ তাৰমানে আমি সংস্কাৰ কৰি পেলাই আমি নিজৰ বিহেভিয়াৰ ৰিফাইনমেন্ট কৰি যেতিয়া এক সুস্থ এখন সমাজৰ কথা কল্পনা কৰো যিখন সমাজত জাতিলৈ বিভেদ নাথাকে যিখন সমাজত আমি
মানৱ জাতি একগোট হৈ পেলাই থাকিব পাৰো যিখন সমাজত হয়তো কোনোৱে ইটোৱে সিটোৰ লগত কাজিয়া নকৰি যদি আমি সমাজত একগোট হৈ সবৰ কাৰণে যদি ভাবি আগবাঢ়ো তেনে হেনে সমাজৰ কথা যদি কল্পনা কৰাটোই হৈছে সামাজিক সাংস্কৃতিক নৃতত্বৰ প্ৰধান লক্ষ্য গতিকে যিসমূহ কথা আমি আলোচনা কৰিছো সেইসমূহ সামাজিক সাংস্কৃতিক নৃতত্বৰ বিষয়বস্তুৰ ওপৰত পৰে তাৰ লগতে আমি আজি নৃতত্বৰ কথা নৃতত্বৰ উৎপত্তিৰ বিষয়ে আলোচনা কৰিলো নৃতত্ব মানেনো কি নৃতত্ব হৈছে মানৱৰ বিষয়ে কৰা অধ্যয়ন আৰু এই নৃতত্বৰ যোনটো প্ৰধান শাখা এই প্ৰধান শাখাৰ ভিতৰত সামাজিক সাংস্কৃতিক নৃতত্ব পৰি যায় সামাজিক সাংস্কৃতিক নৃতত্বই সময়ৰ আৰু স্থানৰ সৈতে মানৱ সংস্কৃতি অধ্যয়ন কৰে সময় আৰু স্থানৰ সৈতে যি সময়ত লোকসকলে বসবাস কৰিছে যেনেকৈ আমি অকল বৰ্তমান সময়ৰ লোকক নকওঁ study of past culture বিশেষকৈ এই past আৰু present তাৰ মাজত এটা comparative study বুলি কয় তুলনামূলক অধ্যয়ন বুলি ক'ব পাৰো ইয়াক এক তুলনামূলক অধ্যয়ন বুলি ক'ব পাৰো অতীতত যি সংস্কৃতি আছিল যি সংস্কৃতিত আছিল সেই সংস্কৃতি বৰ্তমান সময়ৰ সংস্কৃতিৰ লগত কিমানখিনি খাপ খাইছে এই সংস্কৃতি কিমানখিনি পৰিৱৰ্তন হৈছে এই সংস্কৃতি যিবিলাক এলিমেন্টস কিমানখিনি এই বৰ্তমান অংশীদাৰী লোকসকলে মানে মানৱে কিমানখিনি তেওঁলোকে নিজৰে ধৰি ৰাখিব পাৰিছে নাইবা সেইটো সময় খুঁটত হয়তো হেৰাই গৈছে সেই গোটেইখিনি বস্তু কিন্তু ইয়াত সামৰি খাই যায় গতিকে আমি দেখা পাম যে এই কথাখিনি যে আমাৰ নৃতত্বই যে আমাৰ সামাজিক সংস্কৃতিৰ যি অধ্যয়ন কৰিছে এইটো অকল যে বৰ্তমান মানে সমাজৰ কথাই কোৱা নাই তেওঁলোকে অতীতৰ সমাজৰ পৰা প্ৰিমিটিভ সোসাইটি পৰা গৈ বৰ্তমান সমাজলৈ তেওঁলোকে গোটেইখিনি দিশ সামৰি লৈছে গতিকে যিসমূহ কথা আমি আলোচনা কৰিছো এইটোৰ পৰা আমি গম পালো যে যি নৃতত্বই এক হোলিষ্টিক ষ্টাডি সদায় কৰিবলৈ আগবাঢ়ি যায় ইয়াত আমি যিসমূহ দেখিলো যে যোনটো প্ৰধান শাখা যি আৱেগিক নৃতত্বত তাতেতো আৱেগিক দিশটো অধ্যয়ন কৰে কিন্তু সাংস্কৃতিক নৃতত্বত বহুখিনি মানে ইয়াৰ সাব ডিভিজন আছে বহুখিনি শাখা আছে এইসমূহ আমি নেক্সট ক্লাছত ডিসকাস কৰিম কিন্তু ইয়াত যোনটো আজি বৰ্তমান প্ৰধান শাখা এটো হল সামাজিক সাংস্কৃতিক নৃতত্ব ইয়াত আমি সমাজৰ সংস্কৃতি তাৰ লগতে সমাজৰ মানুহৰ কি ভূমিকা the role of man as a social being কাৰণ কি আমি দেখা পালো যোনটো ডেফিনেশন যোনটো আমাক মানে বোৱাছে কৈছিলে তেওঁ কৈছিল নৃতত্ব হৈছে মানুহক আমি মানৱ সামাজিক প্ৰাণী হিচাপে কৰা অধ্যয়ন কৰা এক বিজ্ঞান যেহেতু আমি মানুহ আমি সমাজত বসবাস কৰো আমি সদায় সমাজৰ দিশৰ পৰা আমি মানে মানুহক অধ্যয়ন কৰিব লাগিব we should study society from the point of view we should always study men from the societal point of view আমি সদায় সামাজিক দিশৰ পৰা মানুহক অধ্যয়ন কৰিব লাগিব গতিকে এই যোনটো মানে আমি শাখা নৃতত্ব যোনটো আমি বিষয়টো অধ্যয়ন কৰিছো ইয়াৰ পৰিসৰ অতি বহল ইয়াক এটা কম্পাৰেটিভ ষ্টাডি বুলি কয় কম্পাৰেটিভ ষ্টাডি past আৰু present তাতে অতীতত মানুহৰ সংস্কৃতি কেনেকুৱা আছিল আৰু বৰ্তমান সময়ৰ লগত সংস্কৃতি কেনেকুৱা ধৰণৰ আছে ইয়াৰ ওপৰত বহু অধ্যয়ন হৈছে ইয়াৰ যি মানে আমাৰ কালচাৰেল সামাজিক সাংস্কৃতিক নৃতত্বৰ যি মানে ৰিসাৰ্চ এৰিয়া বিলাক সেইসমূহ এৰিয়া বহুত বহল ইয়াৰ এই সমূহে এৰিয়া সমূহে সমাজত বসবাস কৰা বিভিন্ন লোকসকলৰ মাজত প্ৰচলিত যিসমূহ কালচাৰ যিসমূহ ট্ৰেডিশন হয়তো লুপ্ত হৈ গৈছে সেইসমূহৰ পুনৰ উদ্ধাৰ কৰাৰ ওপৰত সদায় চেষ্টা কৰি আহিছে সদায় তেওঁলোক এটা গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰি আহিছে বিশেষকৈ আমি দেখা পাম কিছুমান এনেকুৱা আমাৰ কালচাৰেল ট্ৰেটস আছে হয়তো সেইখিনি হয়তো এতিয়া সময়ৰ খুঁটত লুপ্ত হৈ গৈছে কিন্তু সদায় সেই কালচাৰ ট্ৰেটখিনি ধৰি ৰাখিবলৈ আমি সদায় চেষ্টা কৰিব লাগে গতিকে এজ এন এন্থ্ৰোপলজিষ্ট এজ এ সামাজিক social culture anthropology আমি সদায় সমাজৰ যি আমাৰ সংস্কৃতি আমি সংস্কৃতিখিনি সদায় ধৰি ৰাখি পেলাই এই সংস্কৃতি কেনেকে আমি তাৰ বিষয়ে কেনেকে গভীৰভাৱে আৰু ভালকে জানি পেলাই ইয়াৰ যাতে প্ৰসাৰ কৰিব পাৰো হেতু সদায় গুৰুত্ব দিব লাগে গতিকে যোনটো মানে আমাৰ টপিক সেই টপিকত আমি দেখা পালো যে নৃতত্বৰ যোনটো প্ৰধান শাখা সেই প্ৰধান শাখাৰ গুৰুত্ব আৰু ইয়াৰ ভূমিকা বিষয়ে আমি দেখা পালো প্ৰথম কথাটো আমি জানিলো সামাজিক সাংস্কৃতিক নৃতত্বই তেওঁলোকৰ মানে বিষয়বস্তু কেনেকুৱা তেওঁলোকৰ বিষয়বস্তু হৈছে সমাজৰ বিষয় অধ্যয়ন কৰা তেওঁলোকৰ বিষয়বস্তু হৈছে জাতীয়তাবাদ নাইবা অন্য যি সমাজৰ যি সমস্যা যুদ্ধ সন্ত্ৰাসবাদ সেইবিলাকৰ বিষয়ও কিন্তু অধ্যয়ন কৰে বৰ্তমান যি
মানে সমস্যা সোসাইটি যিখিনি বৰ্তমান সমস্যা সেই বিষয়েও কিন্তু সামাজিক সাংস্কৃতিক নৃতত্ব অধ্যয়ন কৰে গতিকে সামাজিক সাংস্কৃতিক নৃতত্ব হৈছে তুলনামূলক চশমাৰে যদি আমি চাওঁ এটা কম্পেৰেটিভ দিশৰ পৰা যদি চাওঁ মানৱ সমাজৰ আৰু সংস্কৃতিৰ অধ্যয়ন এক তুলনামূলক ষ্টাডি এটা কম্পেৰেটিভ ষ্টাডি বুলি ক'ব পাৰো বৰ্তমান সমাজৰ আৰু লগতে অতীতৰ সমাজৰ লগত এক তুলনামূলক অধ্যয়ন তাৰ লগতে সামাজিক নৃতত্ববিদসকলে সমাজত মানুহে কেনেকৈ বাস কৰে তেওঁলোকৰ নিজৰ জীৱন কেনেকৈ অৰ্থপূৰ্ণ কৰি তোলে সেই বিষয়ে বুজিবলৈ সদায় চেষ্টা কৰে তেওঁলোকে নৃতত্ববিদসকলে মানুহে সমাজত কেনেকৈ বাস কৰিছে আৰু আমি যে বাস কৰিছো আমাৰ এটা ৰোল থাকিবলৈ আমাৰ এটা ভূমিকা আছে আমি সমাজত বসবাস কৰি আমাৰ জীৱনটো অৰ্থপূৰ্ণভাৱে কেনেকৈ আমাৰ জীৱনটো যে আমি জীয়ালেই নহব নহয় আমি জীৱনটো যদি এটা অৰ্থপূৰ্ণ জীৱন জীয়াব পাৰো সেই জীৱনটো অৰ্থপূৰ্ণ কেনেকৈ হ'ব সমাজৰ কাৰণে কৰিলে হ'ব যিসকল ব্যক্তিয়ে সমাজৰ কাৰণে কাম কৰে আমি দেখা পাওঁ সেই ব্যক্তিসকলক সদায় আদৰ্শ সহকাৰে দেখা যায় তেওঁলোকক সমাজত এটা উচ্চ স্থান দিয়া হৈছে গতিকে এই সামাজিক সাংস্কৃতিক নৃতত্বই সদায় গুৰুত্ব সহকাৰে দিছে যে সমাজত লোকসকলে বসবাস কৰা লোকসকলৰ জীৱনটো কেনেকৈ অৰ্থপূৰ্ণ কৰি তুলিব পাৰে সেই বিষয়ে বুজিবলৈ সদায় বিচাৰে সামাজিক আৰু সাংস্কৃতিক নৃতত্ববিদসকলে বিশ্বৰ বিভিন্ন সমাজ আৰু সংস্কৃতিৰ বিষয়ে অধ্যয়ন কৰে আমাৰ বিশ্বত বিভিন্ন সমাজ সোসাইটি আছে সোসাইটি এৰাউণ্ড দ্য ৱৰ্ল্ড আৰু তেওঁলোকৰ মানে যিবিলাক কালচাৰ সেই কালচাৰ বিষয়ে কৰা অধ্যয়ন একে আমি ক'ব পাৰো সামাজিক সাংস্কৃতিক নৃতত্ব লগতে তেওঁলোকে খিলঞ্জীয়া বৰ্ণবাদ প্ৰবজন লিংগ উন্নয়ন বিশ্বায়ন জাতীয়তাবাদ যুদ্ধ আৰু সন্ত্ৰাসবাদ আদি মৌলিক প্ৰত্যাহ্বানসমূহ পৰীক্ষা কৰে যি মৌলিক প্ৰত্যাহ্বান যেনেকৈ সন্ত্ৰাসবাদকে কওঁ যুদ্ধ আকৌ প্ৰবজন সেই যেনেকৈ সেইবিলাক হৈয়ে আছে মাইগ্ৰেশ্যনৰ কাৰণে কেনেকুৱা ইমিগ্ৰেশ্যনৰ কাৰণে কেনেকুৱা সমস্যা সেই আধুনিক সমাজত যিবিলাক সমস্যা সেই সমস্যাসমূহৰ কিন্তু মানে সমাধান কৰিবলৈ সদায় আগবাঢ়ি আহিছে এইদৰে সামাজিক সাংস্কৃতিক নৃতত্বৰ মূল লক্ষ্য হৈছে মানৱ সমাজৰ সামাজিক প্ৰতিষ্ঠান সংস্কৃতি আৰু আত্মীয়তাৰ বান্ধোনৰ নিজৰ অতি মৌলিক ৰূপ অধ্যয়ন কৰা বৰ্তমান মানৱ সমাজৰ বুজাবুজিৰ বাবে উপযোগী হোৱাৰ বাবে উপৰি এই মানৱৰ ইতিহাসৰ লগতে সামাজিক প্ৰতিষ্ঠানৰ প্ৰকৃতিৰ বিষয়ে আমাৰ জ্ঞান সহায় কৰে গতিকে যিসমূহ মানে আমি সমস্যাৰ কাৰণে যেনেকৈ জাতীয়তাবাদ যুদ্ধ সন্ত্ৰাসবাদ লগতে প্ৰবজন এই যিবিলাক আমাৰ সমস্যা হৈ আছে মাইগ্ৰেশ্যনৰ কাৰণে ইমিগ্ৰেশ্যনৰ কাৰণে কওঁ যে আমি সেই সমস্যা দেখি আছো আমি বিভিন্ন ক্ষেত্ৰত দেখি আছো যি সমস্যাসমূহ হৈ আছে সেই সমস্যাসমূহ কেনেকৈ আমি সলভ কৰিব পাৰো তাৰ ওপৰতো কিন্তু গুৰুত্ব সহকাৰে মানে আগবাঢ়ি যাইছে যেনে সোশ্যাল সায়েন্টিস্ট বুলি কওঁ আমি সামাজিক সাংস্কৃতিক নৃতত্ববিদসকলক আমি সোশ্যাল সায়েন্টিস্ট বুলি কওঁ কাৰণ কি তেওঁলোকে যি সমাজত যি সমস্যাসমূহ হৈছে সেই সমস্যাসমূহ কেনেকৈ সলভ কৰিব বিশেষকৈ এতিয়া বৰ্তমান সমাজত যি সমস্যাসমূহ হৈছে সেই সমস্যাসমূহ তেওঁলোকে সমাধান কৰিবলৈ তেওঁলোকে কিছু পৰামৰ্শ আগবাঢ়ে এইকাৰণে আমি তেওঁলোকৰ পৰামৰ্শ মতে যদি আগবাঢ়ে তেতিয়া আমি দেখা পাম এই সমাজৰ যি সমস্যা সেই সমস্যাসমূহ সমাধান কৰাত যথেষ্ট সহায় হ'ব গতিকে যোনটো বিষয় আমি আলোচনা কৰিলো এই সামাজিক সাংস্কৃতিক নৃতত্ব এক অতি বহল মানে বিষয় আৰু ইয়াৰ গতি অতি বহল ইয়াৰ যদি গতি আমি দিশলৈ চাওঁ দেখা পাম ইয়াৰ আৰম্ভণি হৈছে একদম মানৱ জাতি যেতিয়া উৎপত্তিৰ পৰা গৈ এতিয়া বৰ্তমান সময়লৈ গতিকে ইয়াৰ গতিটো অতি দীঘল আৰু অতি বহল ইয়াৰ পৰিসৰ অতি দীঘল কাৰণ ইয়াত আমি সমাজত বিভিন্ন পৃথিৱীত বসবাস কৰা বিভিন্ন সমাজত তেওঁলোকৰ সংস্কৃতি বিষয় অধ্যয়ন কৰো আৰু কেতিয়াবা আমি যেনটো এথনোসেন্ট্ৰিক এটিটিউড মানুহৰ মাজত যেটো আহি যায় সেই এটিটিউডটো যদি আমি ৰাখিব নালাগে আমি সদায় কালচাৰেল ৰিলেটিভিজম এটিটিউডত সদায় যাব লাগে আমি নিজৰ সংস্কৃতিটো যে আমি সদায় শ্ৰেষ্ঠ বুলি ভাবি পেলাই কেতিয়াও যাব নালাগে সেইটোৰ ওপৰত সদায় গুৰুত্ব দিছে যদি আমি হেনেকে ধৰণে নাযাওঁ তেতিয়া আমাৰ সমাজত এই সমস্যাসমূহৰ কিছু যি সমস্যা যি এথনিক ক্লেশেছ হৈ আছে এই সমস্যাসমূহ নহবই গতিকে এই সামাজিক সাংস্কৃতিক নৃতত্বক আমি সোশ্যাল সায়েন্টিস্ট বুলি কাৰণে কোৱা হৈছে কাৰণ কি তেওঁলোকে যিখিনি পৰামৰ্শ আগুৱাই সেই পৰামৰ্শসমূহ সমাজৰ কাৰণে অতি ফলদায়ক গতিকে নৃতত্বত আজি যোনটো আমি শাখা আলোচনা কৰিলো এই শাখাটো এটা খুবেই গুৰুত্বপূৰ্ণ ব্ৰাঞ্চ হয়
আৰু এই নৃতত্বই মানে হৈছে মানৱ বিজ্ঞান প্ৰথম কথাটোতে আমি আলোচনা কৰিছো নৃতত্বৰ হৈছে মানৱ বিজ্ঞান এন্থ্ৰোপ'লজি লগজ মানে হৈছে মানৱৰ বিষয় কৰা বিজ্ঞান আৰু ইয়াত যোনটো প্ৰধান শাখা ভিতৰত আহে যোনটো সাংস্কৃতিক নৃতত্ব তাৰ ভিতৰত যি সামাজিক নৃতত্ব আহি গ'ল এই দুটা শাখাই কিন্তু সমাজৰ এক গুৰুত্বপূৰ্ণ দিশসমূহ অধ্যয়ন কৰি আছে কাৰণ কি মানৱ অবিহনে মানে সমাজ অবিহনে আমি মানুহৰ কথা ভাবিব নোৱাৰো মানুহ অবিহনে আমি সমাজৰ কথা কেতিয়াও কল্পনা কৰিব নোৱাৰো মানে এটা মুদ্ৰা দুটা পিঠি বুলি ক'ব পাৰো আৰু আমি যেহেতু মানৱ জাত আমি যেহেতু মানুহ হিচাপে আমি সমাজত বসবাস কৰিছো আমি সদায় সমাজৰ কাৰণে কাম কৰিব লাগিব আমি সদায় চিন্তা কৰিব লাগিব সোসাইটিৰ প্ৰবলেম সলভ কৰাৰ কাৰণে গতিকে সমাজৰ যি পৰিৱৰ্তন সমাজৰ যি সংস্কৃতিৰ যি পৰিচয় বিভিন্ন সমাজৰ বিভিন্ন পৰিচয় সেই পৰিচয়সমূহ ধৰি ৰাখি পেলাই আমি নিজৰ সংস্কৃতিটো সংৰক্ষণ কৰি ভৱিষ্যত প্ৰজন্মৰ কাৰণে এক ভাল উদাহৰণ যদি ৰাখিব পাৰো সেইটোৱে হৈছে এক প্ৰধান লক্ষ্য গতিকে আজি মোৰ ক্লাছটো ইমানতে সামৰণি মাৰিলো নেক্সট ক্লাছত আমি আৰু ইয়াৰ ওপৰত ডিটেইলছ ষ্টাডি কৰিম নমস্কাৰ